নমস্কাৰ দ্য বাৰ্নিং টপিকলৈ স্বাগতম জনাইছো মই দীপক শৰ্মাই চৰকাৰৰ এটা নতুন প্ৰস্তাৱিত নীতিটো কিমান দূৰ কাৰ্যকৰী হয় সেয়া এতিয়াও নিশ্চিত হোৱা নাই কিন্তু নীতি এটা ঘোষণা কৰা হৈছে যে দুই সন্তান অৰ্থাৎ আমি দুই আমাৰ দুই 90 দশকৰ যদি আপুনি টেলিভিছনৰ আপুনি দৰ্শক তেনেহলে আপুনি নিশ্চয় এই এডটো পাইছিল যে হাম দো হামাৰে দো 90 দশকত যথেষ্ট জনপ্ৰিয় হৈছিল এই চৰকাৰী এডটো বিজ্ঞাপনটো আৰু শেহতীয়াভাৱে অসম চৰকাৰে এই আমি দুই আমাৰ দুই নীতি প্ৰযোজ্য কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ কথা কৈছে আৰু কোৱা হৈছে যে যিসকলে দুটা অধিক সন্তান হ'ব তেওঁলোকে চৰকাৰী চাকৰি লাভ কৰাৰ পৰা বঞ্চিত হ'ব আৰু বিভিন্ন চৰকাৰী সা সুবিধা বঞ্চিত হ'ব পাৰে এই বিষয়ে যেতিয়া আলোচনা চলি আছিল কথা বতৰা চলি আছিল ঠিক তেনে সময়তে এআইডিএফ প্ৰধান সাংসদ বদৰুদ্দিন আজমলে মন্তব্য কৰিলে যে চৰকাৰৰ এই যে আমি দুই আমাৰ দুই যিটো নীতি আছে এই নীতি সম্পূৰ্ণৰূপে এটা ভুল নীতি এটা অশুদ্ধ নীতি আৰু এই নীতিৰ ওপৰত কেতিয়াও চৰকাৰে এই নীতিটো কেতিয়াও কাৰ্য কৰিব নালাগে আৰু মন্তব্য কৰিলে যে গোটেই বিষয়টো যেহেতু এক প্ৰকাৰৰ সন্তান জন্ম দিয়াটো সৃষ্টিকৰ্তাৰ ওপৰত বহু পৰিমাণ নিৰ্ভৰ কৰে গতিকে এইটো এটা মুছলিম বিৰোধী বা ইছলাম বিৰোধী আৰু ইয়াক কোৱাৰ লগে লগে সাধাৰণতে ৰাজনৈতিক নেতা এগৰাকীয়ে যেতিয়া মন্তব্য দিয়ে বিতৰ্কৰ সৃষ্টি হয় সেয়াই হ'ল ব্যতিক্ৰম নহ'ল কেৱল ৰাজ্যতে নহয় ৰাষ্ট্ৰীয় পৰ্যায়তো যথেষ্ট এই লৈ বিতৰ্ক হ'ল টক শ্ব' হ'ল আৰু কথা বতৰা হ'ল সেই বিষয়ে আমি পাতিম যে প্ৰকৃততে আমি দুই আমাৰ দুই নীতিটো চৰকাৰী নীতি কিমান দূৰ ফলপ্ৰসূ কিমান দূৰ সাংবিধানিক আৰু দ্বিতীয়তে হঠাৎ বদৰুদ্দিন আজমলৰ এই মন্তব্যই কেনে পাৰ্শ্বক্ৰিয়াৰ ছাইড ইফেক্টৰ সৃষ্টি কৰিব সেই সম্পৰ্কে আমি কথা পাতিম আটাইকেইটা দিশ কেইবাগৰাকী অতিথি আছে বিজেপি দলৰ জ্যেষ্ঠ মুখপাত্ৰ ধ্ৰুৱ প্ৰসাদ বৈশ্য ডাঙৰীয়া আছে স্বাগতম জনাইছো বৈশ্য ডাঙৰীয়া বহুদিনৰ মূৰত আপোনাক ষ্টুডিঅ'ত পালোঁ বিশেষকৈ প্ৰাগ নিউজৰ ষ্টুডিঅ'ত স্বাগতম জনাইছো কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক পংকজ বৰবৰা ডাঙৰীয়া আছে আমাৰ ষ্টুডিঅ'ত জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰা ডাঙৰীয়া আছে আমচুৰ কাৰ্যকৰী সভাপতি আইনুদ্দিন আহমেদ ডাঙৰীয়া আছে এআইডিএফৰ মুখপাত্ৰ জেহেৰুল ইছলাম ডাঙৰীয়া আছে আশৰাফুল ইছলাম গৱেষক ছাত্ৰ ৰিচাৰ্চ স্কলাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আমাৰ মাজত আছে স্বাগতম জনাইছো আটাইকেইগৰাকীকে প্ৰথমতে মই গোটেই বিষয়টো ধ্ৰুৱ প্ৰসাদ বৈশ্য ডাঙৰীয়া আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ চৰকাৰে যেটা প্ৰস্তাৱিত নীতি বুলি এইভাবে কৈছো প্ৰস্তাৱিত কাৰণ কাৰ্যকৰী এতিয়ালৈ যেহেতু হোৱা নাই আমি দুই আমাৰ দুই এনেকুৱা ধৰণৰ যিটো নীতি কৈছে দুটা সন্তান হ'ব সেই সম্পৰ্কে আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া এটা জানিব বিচাৰিছোঁ যে কিহৰ প্ৰেক্ষাপটত বৰ্তমান এই নীতিৰ প্ৰয়োজন হৈ পৰিছে আৰু চৰকাৰে চিন্তা চৰ্চা কৰিছে তাৰ পিছত মই পাৰ্শ্বক্ৰিয়াসমূহৰ বিষয়ে আহিম ভাৰতবৰ্ষত যে জনবিস্ফোৰণ ঘটিছে আৰু জনবিস্ফোৰণৰ কি কি প্ৰভাৱ পৰে সেইটো সকলোৱে জানে এই অৰ্থনীতি সমাজনীতি পৰিৱেশ সকলোতে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত অসমতে নহয় গোটেই ভাৰতবৰ্ষতে প্ৰকৃততে যে জনসংখ্যাৰ নিয়ন্ত্ৰণটো অতি প্ৰয়োজন হৈ পৰিছে আৰু তাৰ আধাৰতে বৰ্তমান অসম চৰকাৰে যি ব্যৱস্থা লৈছে এটা বলিষ্ঠ সিদ্ধান্ত আপোনালোকে এইটোও জানে যে ইয়াৰ আগেও পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰতো এনে এটা নীতি ঘোষণা কৰা হৈছিল আৰু সেইটো সকলোৱে আদৰণি জনাইছিল গতিকে ইয়াত আপুনি কৈছে যে বিতৰ্ক হ'বলগীয়া বিশেষ নাই বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এটা প্ৰয়োজনীয় পদক্ষেপ নিশ্চয় জিতুমণি বৰা ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ মই এআইডিএফৰ প্ৰতিক্ৰিয়া ল'ম পিছত আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই যিটো পলিচি এই পলিচি সম্পৰ্কে আপুনি কি কয় পঞ্চায়তত কৈছে যে সকলোৱে আদৰি লৈছে আৰু এতিয়া নতুনকৈ এই নীতি তেওঁলোকে নিৰ্ধাৰণ কৰিছে জিতুমণি বৰা আচলতে অসম চৰকাৰে লোৱাৰ আগতে ইলিয়াছ আদি ডাঙৰীয়া শেহতীয়াভাৱে পদ্মশ্ৰী পাইছিলে তেওঁ চৰ অঞ্চলত সংখ্যালঘু সমাজত মানে জনসংখ্যা নিয়ন্ত্ৰণক লৈ ব্যাপক প্ৰচেষ্টা চলাইছিল আৰু সেই তাৰ আধাৰতে তেখেতে কেন্দ্ৰীয় চৰকাৰে সন্মানিত কৰিছিলে আৰু এটা কথা যে আমাৰ দৰে প্ৰতিজন সচেতন লোকে বিচাৰে যে এটা অৰ্থনৈতিক বুনিয়াদ এটা পৰিয়ালৰ এখন সমাজৰ বা এখন ৰাজ্যৰ এখন ৰাষ্ট্ৰৰ সবল কৰিব হ'লে আজিৰ তাৰিখত ভাৰতবৰ্ষৰ যি ধৰণৰ ব্যৱস্থা হৈছেগৈ যে আমি জনসংখ্যা নিয়ন্ত্ৰণ কৰিব লাগিব আৰু ইতিমধ্যে চীনে গ্ৰহণ কৰিছে ব্যৱস্থা এইটো যদি নকৰোঁ এটা পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ হিচাপে পৰিগণিত হোৱাৰ পাছত ভাৰতবৰ্ষ হ'বলৈ গৈ আছে গতিকে আমি ৰাজ্য চৰকাৰে হওক এইটো আগতেই গ্ৰহণ কৰিব লাগিছিলে যে এই সিদ্ধান্তক আমি আদৰণি জনাইছোঁ গোটেই সিদ্ধান্তটো জেহেৰুল ইছলাম সেইখিনিলে চব ঠিকেই আছিল বিশেষ বিতৰ্ক হোৱা নাছিল কিন্তু সাংসদ বদৰুদ্দিন আজমলে যেতিয়া মন্তব্য প্ৰকাশ কৰিলে যে এয়া এটা ইছলাম বিৰোধী সমগ্ৰ তুলপাৰ লাগিল দৃষ্টিভংগীটো আচলতে কি কেনেকৈ ইছলাম বিৰোধী অকণমান আকৌ এক্সপ্লেইন কৰক এক্সপ্লেইন মানে মই গোটেইখিনি সামৰি কৰিছোঁ প্ৰথম কথা হ'ল পপুলেশ্যন পলিচিটো ষ্টেট পলিচিয়ে আৰম্ভ কৰাৰ আগতে পপুলেশ্যনৰ নেশ্যনেল পলিচি এটা দৰকাৰ আছে বিজেপি গভৰ্ণমেণ্টৰ হাতত নেশ্যনেল পলিচিৰ কোনো ধৰণৰ জিকিৰ নাই সমান্তৰালভাৱে অসমৰ লগতে তেওঁলোকে বিহাৰ
বা উত্তৰ প্ৰদেশ এনেকুৱা ৰাজ্যতো তেওঁলোকে ইমপ্লিমেণ্ট কৰক কিন্তু বিহাৰ আৰু উত্তৰ প্ৰদেশত তেওঁলোকে পপুলেশ্যন পলিচি মেইনটেইনৰ কথা আজি তাৰিখলৈ এবাৰো কোৱা নাই আৰু 2 নম্বৰ কথা নেশ্যনেল পলিচি ইমপ্লিমেণ্ট নকৰাকৈ ষ্টেট পলিচিৰ প্ৰাসংগিকতা আহিব নোৱাৰে বা নাহে তেনেকুৱা ধৰণৰ দেখা নাই 1951তো লোৱা হয় 1950তো লোৱা হৈছিল বা 1951ত লোৱা হৈছিল 1976ত লোৱা হৈছিল পপুলেশ্যন পলিচি বাট ইফেক্টিভ নহ'ল আৰু সেইটোৱে এটা ধোঁৱাচাঙত এইটোও পৰিণত হ'ব আমি কৈ আছোঁ যে এটা পৰিকল্পিত নেশ্যনেল পলিচি লোৱা হওক এজ লাইক বাংলাদেশ আজি বাংলাদেশ যেনেকৈ পৰিকল্পিত নেশ্যনেল পপুলেশ্যন পলিচি ছাকচেছ হৈছে তেনেকৈ ইণ্ডিয়াই লওক বাট ভাৰতবৰ্ষই নেশ্যনেল পলিচিৰ কথা নকৈ ষ্টেট পলিচি কিছুমানৰ জৰিয়তে তেওঁলোকে সমগ্ৰ বিষয়টোক এটা চমক দিবৰ কাৰণে চেষ্টা কৰে এই ক্ষেত্ৰত যিটো প্ৰতিক্ৰিয়া আজমল সাহেবৰ প্ৰতিক্ৰিয়া মতে যে ইছলামত পপুলেশ্যন পলিচিৰ কথা এইটো ইছলামত যিটো কথা আছে যে ভ্ৰূণ হত্যাটো ইছলামত মহাপাপ ইছলাম বুলি অন্যান্য ধৰ্মতো থাকিব পাৰে বিশেষকৈ ইছলাম ধৰ্মত ভ্ৰূণ হত্যাটো মহাপাপ এতিয়া ভ্ৰূণ যেতিয়া হত্যাটো মহাপাপ ভ্ৰূণ হত্যা নহ'লে জন্ম হ'ব জন্ম নিয়ন্ত্ৰণ এতিয়া যদি এটা ছ'চাইটি শিক্ষিত নহয় তেতিয়াহ'লে এই জন্ম নিয়ন্ত্ৰণৰ যিবোৰ কথা আছে এই কথাবোৰ সেই ছ'চাইটিটো গম নাপায় এতিয়া সংখ্যালঘু মানুহৰ মাজত জনবিস্ফোৰণ হোৱা বুলি যিটো কথা আছে তুলনামূলকভাৱে এটা শতাংশ এটা বৃদ্ধি হৈছে তাক মই অস্বীকাৰ নকৰোঁ কিন্তু ইয়াৰ মূল কজবোৰ ভাৰত গভৰ্ণমেণ্টে বা অসম গভৰ্ণমেণ্টে কোনোদিনেই তাক চিন্তা চৰ্চা কৰিবৰ কাৰণে বা সেইবোৰ নিৰ্মূল কৰিবৰ কাৰণে কোনোদিনেই চেষ্টা কৰা নাই যদি কৰিলেহেঁতেন তেতিয়াহ'লে এই ভাৰত চৰকাৰৰ হাতত চাচাৰ কমিটিয়ে প্ৰতিবেদন দাখিল কৰিছিল আৰু চাচাৰ কমিটিৰ প্ৰতিবেদন চাচাৰ কমিটিয়ে কৰা হৈছিলে যে ভাৰতবৰ্ষৰ মুছলমানসকলৰ পাৰ কেপিটা ইনকাম হ'ল 511 তাৰপিছত কোনটো কমিটিয়ে প্ৰতিবেদন দাখিল কৰিলে বিজেপি চৰকাৰৰ হাতত 2014ত কোনটো কমিটিত সেই একেষাৰ কথা কোৱা হ'ল কোনো ধৰণৰ পদক্ষেপ নল'লে তাৰপিছত গোপাল সিং যিটো ৰিপৰ্ট আছিলে গোপাল সিং ৰিপৰ্ট মতেও আপুনি এই গোটেই কথাবোৰ তাতেও সন্নিৱিষ্ট আছে তাৰপিছত মণ্ডল কমিশ্যনৰ ৰিপৰ্ট চাওক আপুনি মণ্ডল কমিশ্যনৰ ৰিপৰ্টতো সেই কথাবোৰ আছে জনসংখ্যা নিয়ন্ত্ৰণ কৰাটো এখন দেশৰ যদি নেশ্যনেল পলিচি হয় তাত কাৰো দ্বিমত নাথাকিব কিন্তু পপুলেশ্যন নিয়ন্ত্ৰণ কৰাৰ কাৰণে যিবোৰ কজে ক্ৰিয়া কৰে আপুনি কৈছে কিন্তু আপোনালোকৰ মুৰব্বীয়ে কোৱাৰ মাজত পাৰ্থক্য আছে মই ক'ব বিচাৰিছোঁ যে ঠিক আছে আপুনি যিটো কৈছে যে নেশ্যনেল পলিচি হওক নেশ্যনেল পলিচি হ'লে ইছলাম বিৰোধী নহ'ব নেকি ধৰি লোৱা বিজেপিয়ে নেশ্যনেল পলিচি এটা কৰিলে তেতিয়া ইছলাম বিৰোধী নেশ্যনেল পলিচি হোৱাৰ আগত এডুকেশ্যন পলিচিটো ঠিক কৰক বদৰুদ্দিন আজমল ডাঙৰীয়াই যিটো কথা কৈছে তাৰ পৰা সম্পূৰ্ণ ফালৰি কাটিছে আপুনি যিটো বদৰুদ্দিন আজমল ডাঙৰীয়াই সেইটো কৈছে সম্পূৰ্ণ প্ৰৰোচনামূলক ধৰ্মান্ধ সাম্প্ৰদায়িক আৰু উচতনিমূলক আৰু সেইটো গৰিহণাযোগ্য সেইটো মই কম তেখেতে কৈছে কি যে ইছলামপন্থীসকলক তেখেতে জন্ম নিয়ন্ত্ৰণ কৰিবলৈ মানা কৰিছে মানা কৰাৰ অৰ্থ কি আৰু আচলতে সেইদিনা বদৰুদ্দিন আজমল ডাঙৰীয়াই মোৰ আচলতে এই যে নীলা শিয়ালৰ সাধু খাদ্যলৈ মনত পৰিছে নীলা শিয়ালৰ সাধুৱে যেনেকৈ নীলা শিয়ালৰ সাধুৱে শিয়ালটোৱে যেনে নীলা ৰূপ ধৰিছিল অন্য শিয়ালে যেতিয়া হোৱা দিলে হোৱা দিবলৈ আৰম্ভ কৰাৰ দৰে বদৰুদ্দিন আজমল ডাঙৰীয়াই ইমান দিন ধৰ্ম নিৰপেক্ষ এটা টুপি পিন্ধি আছিল সেইদিনা সেই টুপি তেওঁ খোলা গ'ল আৰু সেইদিনা নগ্নভাৱে ধৰা পৰিল তেওঁৰ সাম্প্ৰদায়িক চিন্তাৰ কথা তেওঁ বাৰে বাৰে তেওঁ ইছলাম তেওঁ বাৰে বাৰে ইছলাম ধৰ্মী বাৰে বাৰে ইছলাম ধৰ্মীয়সকলক কৈছে এখন দেশত এখন আজিৰ বিষয়টো কি আজিৰ বিষয়টো আজমলৰ আজিৰ বিষয়টো কি আজিৰ বিষয়টো আজমলৰ আজিৰ বিষয়টো আজমলৰ আজিৰ বিষয়টো আজমলৰ আজিৰ বিষয়টো আজমলৰ সভাপতিকৈ 10জন হিন্দু সন্তান জন্ম দিব লাগে তেতিয়া কিয় নহয় তেতিয়া আপোনালোকৰ কিয় মাত নাপায় তেতিয়া আপোনালোকে কিয় প্ৰতিবাদ নকৰে তেতিয়া আপোনালোকে নেশ্যনেল পলিচি কিয় নকৰে তেতিয়া আপোনালোকে ষ্টেট পলিচি কথা কিয় নকৰে আজমল সাহেবে ক'লে সাম্প্ৰদায়িক মোহন ভাগৱতে ক'লে অসাম্প্ৰদায়িক এইবোৰ নীতি পৰিহাৰ কৰক যদি আজমল সাহেবে ক'লে সাম্প্ৰদায়িক হয় মোহন ভাগৱতে ক'লে সাম্প্ৰদায়িক হয় সাক্ষী মহাৰাজে ক'লে সাম্প্ৰদায়িক হয় সেইটো কওক আপোনালোকে সেইটো কিয় নকৰে তেতিয়াও কওক কথা বাদ দিয়ক তেতিয়া সমালোচনা কৰাইছে মই আমচুৰ ওচৰত আহিব বিচাৰিছোঁ আইনুদ্দিন আহমেদ আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ যিহেতু প্ৰসংগটো ইছলামৰ আহি গৈছে গতিকে আমচু যিহেতু টু এ লাৰ্জ এক্সটেণ্ট যদিও ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন মূলত মাইনৰিটি বুলি কোৱাতকৈ মুছলিম সম্প্ৰদায়ৰ ছাত্ৰকে মূলত প্ৰতিনিধিত্ব কৰে আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ এই মন্তব্য সম্পৰ্কে আমচুৱে কেনেধৰণৰ মত প্ৰকাশ কৰে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কি কয় ইছলাম বিৰোধী নেকি চাওক আজি আমি সংবাদমেলৰ জৰিয়তে আমি গোটেইখিনি কথা ব্যক্ত কৰিছোঁ তথাপি আজি আমি ষ্টুডিঅ'ত এটা কথা স্পষ্টভাৱে ক'ম যে চৰকাৰে যিটো নীতি লৈছে জনসংখ্যা ৰোধ কৰিব লাগে আমাৰ কোনো ক'বলগীয়া নাই 100% চৰকাৰৰ লগত আমি আছোঁ কিন্তু চৰকাৰক আমি এই কথাটো স্পষ্টভাৱে ক'ম যে জনসংখ্যা ৰোধ নীতিৰ লগত চাকৰিৰ পৰা কাবাক বঞ্চিত কৰিব সেই সিদ্ধান্তটো আমি মানি লোৱাত অসুবিধা আছে অসুবিধাটো হ'ল যে বিভিন্ন জাতি জনগোষ্ঠী নিৰক্ষৰ
অজ্ঞ, তেওঁলোক একোৱে নাজানে আইন কানুনৰ বিষয়ে, তেওঁলোকক শিক্ষিত কৰাৰ আগতেই যদি চাকৰিৰ নামত এটা জনগোষ্ঠীক বা কেইবাটাও জনগোষ্ঠীক যিসকল অশিক্ষিত তেওঁলোকক টাৰ্গেট কৰি যদি চৰকাৰে সিদ্ধান্ত লৈছে, তেতিয়াহ'লে আমি ক'ম যে এই কথাবিলাক আৰু পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে। বদৰুদ্দিন আজমল ডাঙৰীয়াই যিটো ষ্টেটমেণ্ট দিছে, সেই ষ্টেটমেণ্ট মই ব্যক্তিগতভাৱে শুনিছোঁ, টিভিত যিটো বাইট দিছিলে তেখেত। মই আপোনালোকৰ জৰিয়তে এটা কথা ক'ব বিচাৰোঁ, বদৰুদ্দিন আজমল ডাঙৰীয়া বক্তব্যটো মেচিউৰ্ড বক্তব্য হোৱা নাই। এজন পলিটিকেল লিডাৰৰ, এটা ৰাজনৈতিক দলৰ মুৰব্বীৰ যিটো বক্তব্য হ'ব লাগিছিল, সেই বক্তব্যটো হোৱা নাই। তেওঁ ধৰ্মৰ কথাটো কৈছে, ধৰ্মত জনসংখ্যা ৰোধৰ কথা কোৱা আছে, জনসংখ্যা বৃদ্ধি কৰাৰ কথা কোৱা হোৱা নাই। কিন্তু হয়, ভ্ৰূণ হত্যা কৰাটো মহাপাপ, এইটো স্মল আছে। কিন্তু ইয়াত এটা কথা শুনক, কথাটো শুনি লওক, শুনাৰ আগতে প্ৰতিক্ৰিয়া কৰিলে কেনেকুৱা হ'ব। কিন্তু বদৰুদ্দিন আজমলাই যিটো চেঞ্জত কথাটো কৈছে, মই ভাবোঁ যে কথাটো সঠিক ৰূপত তেওঁ উপস্থাপন কৰিব পৰা নাই, সেইটো তেওঁৰ পলিটিকেল অজ্ঞতা বুজাইছে। কিন্তু এই কথাটো ঠিক যে চৰকাৰে যি নীতি লৈছে, এই নীতিটো জনসংখ্যা ৰোধ কৰাৰ ক্ষেত্ৰত নীতি লগ আমি আছোঁ, কিন্তু শিক্ষাৰ ক্ষেত্ৰত লগে লগে ল'ব লাগিব, আৰ্থসামাজিক উন্নয়নৰ ক্ষেত্ৰত চিন্তা কৰিব লাগিব। আৰু এই শিক্ষিত আৰু আৰ্থসামাজিক উন্নয়ন নোহোৱাকৈ যদি আপুনি জনসংখ্যা ৰোধৰ নামত চাকৰিৰ পৰা কাৰোবাক বঞ্চিত কৰিব বিচাৰিছে, তেতিয়াহ'লে এইটো অন্যায় কৰা হ'ব। মই ইয়াত এটা কথা ক'ব লাগিব, মই এইকাৰণে ক'ব লাগিব, যিহেতু ইয়াত কোৱা হৈছে যে বিশেষ কোনোবা জনগোষ্ঠীক টাৰ্গেট কৰা হৈছে, এইটো ভ্ৰান্ত ধাৰণা, উদ্দেশ্য প্ৰণোদিত। কাৰণটো কোৱা নাই, ইয়াততো কোনো বিশেষ ধৰ্ম বুলি কোৱা নাই, বিশেষ গোষ্ঠী বুলি কোৱা নাই, সামগ্ৰিকভাৱে কৈছে যিসকলৰ দুটাতকৈ বেছি, যিসকলে আপুনি কথা নাই, আপুনি কথা ক'ব নালাগে, মই কথা আপুনি ভালকে ক'ব। খুব চমুকে প্ৰতিক্ৰিয়াটো চৰকাৰে কোনো বিশেষ গোষ্ঠী কোৱা নাই, সামগ্ৰিকভাৱে টাৰ্গেট কৰাটো আপুনি মানি লোৱা নাই নিশ্চয়। বৰবৰা ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ। কংগ্ৰেছ জুমুজাত থাকিব নিশ্চয় বিষয়টোত কি ক'ব? আমি কেতিয়াও দুমুজাত থকা নাই। হয়, দেশত জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে, কিন্তু আইনৰ দ্বাৰা আজিৰ ভাৰতবৰ্ষত একেদিনা আইনৰ দ্বাৰা এইটো সম্ভৱ নহয়। জনসাধাৰণক আমি এই ক্ষেত্ৰত সজাগতা কৰিব লাগিব। বৰা ডাঙৰীয়াই কৈছে, ডক্টৰ ইলিয়াছ আলী ডাঙৰীয়াৰ কথা, হয়, তেখেতে সেইটো বিষয়ত পদ্মশ্ৰীও লাভ কৰিছে। তেখেতে মানুহক সজাগতাৰ কাৰণে চেষ্টা কৰিছে। এই দৰিদ্ৰ মানুহখিনিক, অশিক্ষিত মানুহখিনিক আইনৰ দ্বাৰা আপুনি বাধা দিব চেষ্টা কৰাৰ আগতে তেখেতসকলক সজাগ কৰক আৰু শিক্ষিত কৰিব লাগিব মানুহখিনিক। আপুনি আজি আৰু দ্বিতীয়টো কথা, অসম চৰকাৰে যিটো কাম কৰিবলৈ লৈছে, অসম চৰকাৰৰ এইটো কিমান দূৰ সদিচ্ছা আছে আমাৰ সন্দেহ আছে। কাৰণ 2016 চনত সংসদত এখন প্ৰাইভেট মেম্বাৰ বিল আনিছিল বিজেপি দলৰ আজিৰ কেন্দ্ৰীয় মন্ত্ৰী, সেই সময়ৰ সাংসদ প্ৰহ্লাদ সিং পেটেলে। যিখন প্ৰাইভেট মেম্বাৰৰ বিলৰ ওপৰত কোনো ডিছকাশ্যন নহ'ল। 19 চনত যেতিয়া লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ল, সেইখন প্ৰাইভেট মেম্বাৰৰ বিল সিমানতে শেষ হ'ল। 19 চনত বিজেপি দলৰ বা RSৰ তাত্ত্বিক নেতা ৰাকেশ সিনহা ডাঙৰীয়া 19 চনত আকৌ এখন প্ৰাইভেট মেম্বাৰৰ বিল আনিছে। কিন্তু চৰকাৰৰ, কেন্দ্ৰীয় চৰকাৰৰ তাত কোনো সদিচ্ছা নাই। এইটো এটা ৰাজনীতিৰ আহিলা হিচাপে অসম চৰকাৰে ব্যৱহাৰ কৰিব বিচাৰিছে, আমি যিমান দূৰ অনুভৱ কৰিছোঁ। কাৰণ যদি সেইটো হ'লহেঁতেন, তেতিয়াহ'লে উত্তৰ প্ৰদেশত আজি যোগী আদিত্যৰ নিচিনা বিজেপিৰ দলৰ চৰকাৰ থকা জেগাত এই বিষয়টো আৰম্ভ কৰিব বিচৰা নাই। ধ্ৰুৱ প্ৰসাদ বৈশ্য ডাঙৰীয়াই পঞ্চায়ত ইলেকশ্যনৰ সময়ত ৰাইজে গ্ৰহণ কৰাৰ কথা কৈছে। অন্ধ্ৰপ্ৰদেশত, তেলেংগানাত 2001 চনত পঞ্চায়ত নিৰ্বাচনত গ্ৰহণ কৰিছিল, কিন্তু 2005 চনৰ পিছত স্থানীয় নিকায়সমূহৰ নিৰ্বাচনত এই আইন প্ৰত্যাহাৰ কৰা হ'ল। কাৰণ এই অঞ্চলৰ ৰাইজে প্ৰতিবাদ কৰিছে এইটো কাৰণে, যোৱাৰ পঞ্চায়ত নিৰ্বাচনৰ সময়ত অসমত খৰখেদাকৈ কৰিছে। তেতিয়াও মানুহৰ মাজত, জনসাধাৰণৰ মাজত এটা সমালোচনা হৈছিল, কিয় অকল পঞ্চায়ত নিৰ্বাচনত কৰে, কিয় বিধানসভাৰ বা সংসদৰ নিৰ্বাচনত কিয় 19 চনৰ সংসদৰ নিৰ্বাচনত কৰা নহ'ল। সেইকাৰণে আমি সদায় কৈছোঁ, বাজপেয়ী ডাঙৰীয়াই 2000 চনত নেশ্যনেল পলিচি যেতিয়া উদ্বোধন কৰিছিল, পপুলেশ্যন পলিচি, তেতিয়া বাজপেয়ী ডাঙৰীয়াই কৈছিল ভলণ্টিয়াৰলি আৰু ইনফৰ্ম কনচেণ্ট অফ চিটিজেন এণ্ড টাৰ্গেট ফ্ৰী এপ্ৰ'চ ইন দি ফেমিলি প্লেনিং প্ৰচেছত কৰিবলৈ গৈছিল। তেখেতেও কিন্তু বাজপেয়ী ডাঙৰীয়াই আজি আপুনি সেই পলিচিটো মানে সমৰ্থন কৰে, যিটো পলিচি তেতিয়া লোৱা হয়, যি পলিচি লৈছে। আমাৰ কংগ্ৰেছেও আগতে কৈছে, আপুনি যিটো আৰম্ভণিতে কৈছে,
হাম দো হামাৰে দো নাই, হয় নিজৰ দহক লাগে, নিয়ন্ত্ৰণ বিশ কৰিব হাজাৰ লাগে এটা কংগ্ৰেছে কিন্তু তেতিয়া সেইটো আইন কৰা নাছিলে জনসাধাৰণক সজাগ কৰিব লাগিব শিক্ষিত অশিক্ষিত মানুহখিনিয়ে শিক্ষা দীক্ষা কৰিব লাগিব তাৰপিছত আজি চীনৰ পলিচিৰ কথা এজন বক্তাই কৈছে চীনত ওৱান চাইল্ড পলিচি আছিল কিন্তু আজি ওৱান চাইল্ড পলিচিৰ ফলত চীনত পুৰুষৰ সংখ্যা 30 মিলিয়ন বৃদ্ধি পাইছে চীনৰ যিটো সেটআপ মানে চীনত আচল এক মিনিট নহয় পৃথক নহয় 30ত আজি চীনত 30 লাখ পুৰুষৰ সংখ্যা বাঢ়িছে মহিলাৰ সংখ্যা কম তাত এটা ডাঙৰ সমস্যা হৈছে ওৱান চাইল্ড পলিচিৰ পৰা চীনত এতিয়া 2 চাইল্ড পলিচি লৈ গ'ল তেতিয়া তেওঁলোকৰ ভিতৰত আলোচনা চলিছে 2 চাইল্ড পলিচি বা 3 চাইল্ড পলিচি লৈ যাব চীনে যেতিয়া বহুত আগতে ওৱান চাইল্ড কৰিছিল যেতিয়া 30 মিলিয়ন 30 লাখ মানুহৰ পুৰুষ জন্ম হ'ল পুৰুষৰ সংখ্যা বেছি হ'ল চীনৰ আজি এটা হাহাকাৰ হৈছে তাৰপিছত সেইকাৰণে 2 চাইল্ড পলিচি বা এতিয়া 3 চাইল্ড পলিচি লৈ গৈছে গতিকে এয়া মই ক'ব বিচাৰোঁ এয়া অসম চৰকাৰৰ এটা ৰাজনীতি অসম চৰকাৰখন এনেকুৱা এটা হৈছে যে গোটেই ভাৰতবৰ্ষত যেতিয়া বস্তুটো আলোচনা হয় তেতিয়া অসমে পটাপট কিবা এটা কৰিলে GST যেতিয়া গ্ৰহণ কৰা হ'ল লগে লগে অসমে কৈ দিলে যে আমি গ্ৰহণ কৰিলোঁ আমি অসমৰ ভাৰতৰ ভিতৰত প্ৰথম ৰাজ্য কিন্তু অসমৰ নিচিনা ৰাজ্য এখনত মানুহ শিক্ষা দীক্ষা প্ৰথমে শিক্ষিত কৰিব লাগিব সজাগ কৰিব লাগিব আমি ডক্টৰ ইলিয়াছ আলী ডাঙৰীয়া যিটো কাম কৰিছে সেইটোক আমি সমৰ্থন কৰিছোঁ হয় আজি ভাৰতবৰ্ষৰ পপুলেশ্যনে বহু সমস্যাৰ সৃষ্টি কৰিছে পানিশমেন্ট ওয়াইজত হ'ব নোৱাৰে Punishment wise কি হ'ব নোৱাৰে? আশৰাফুল ইছলাম মই আহিম আপোনাৰ ওচৰলৈ আশৰাফুল ইছলাম এই কি ক'ব এই গোটেই বিষয় সন্দৰ্ভত গোটেই প্ৰসংগত মই এনেকৈ ক'ব বিচাৰি আছোঁ যে প্ৰথম কথাটো হ'ল যে আমি যিমানেই যি বিতৰ্ক নকৰোঁ সকলোৱে কিন্তু উপলব্ধি কৰোঁ সঁচাকৈ জনসংখ্যা নিয়ন্ত্ৰণৰ সময়ৰ আহ্বান জনসংখ্যা নিয়ন্ত্ৰণ কৰিবই লাগিব আৰু আমি এইটোও কেতিয়াবা উপলব্ধি কৰোঁ যে জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে আইন প্ৰণয়নৰ প্ৰয়োজনীয়তা আছে লগতে আমি সচেতনমূলক এই কথাটোও জানো যে প্ৰকৃত অৰ্থত জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে সকলো লোককে আপুনি উপযুক্ত শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব উপযুক্ত স্বাস্থ্যসেৱাৰ নিশ্চিত ব্যৱস্থা কৰিব লাগিব দৰিদ্ৰতা নিৰ্মূলকৰণৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব পৰিয়াল পৰিকল্পনাৰ যিবিলাক আঁচনি লোৱা হৈছে সেই আঁচনিবিলাক চৰ চাপৰি বাগানীয়া বা গাঁৱৰ ভিতৰৰ এলেকাত ফলপ্ৰসূভাৱে ব্যৱস্থা গ্ৰহণ কৰা হৈছে নেকি কাৰ্যকৰী হৈছে নেকি সেই সম্পৰ্কে চৰকাৰে চাব লাগিব আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যে জনসংখ্যা বৃদ্ধিৰ কাৰণে যিবিলাক কুফল সেই কুফল সম্পৰ্কত জনগণক কিন্তু আমি সজাগ কৰিব লাগিব আৰু জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা লোৱা বিভিন্ন সামাজিক বেদী আছে আপোনাৰ বাল্য বিবাহ আছে বহু বিবাহ আছে এইবিলাকৰ ক্ষেত্ৰত সামাজিকভাৱে সমাজখনৰ ভিতৰৰ পৰাই কিন্তু সংস্কাৰমুখী আন্দোলন কৰাৰ কিন্তু এটা প্ৰয়োজন আছে কিন্তু অত্যন্ত দুৰ্ভাগ্যজনক কথা অসম চৰকাৰে যি প্ৰস্তাৱিত নতুন নীতি বা আইন প্ৰণয়ন কৰিবলৈ বিচাৰিছে সেই আইনখনৰ বিৰোধিতা কৰিবলৈ অসমৰ এজন অতি জনপ্ৰিয় আৰু প্ৰভাৱশালী ৰাজনৈতিক নেতাই যি বক্তব্য প্ৰদান কৰিছে সেই বক্তব্য কিন্তু সঁচাকৈ পশ্চাদমুখী আত্মঘাতী আৰু কিন্তু মৌলবাদী চিন্তাৰ ফচল যেন লাগে তেওঁ এজন সাংসদ হিচাপে এজন প্ৰভাৱশালী ৰাজনীতিক হিচাপে তেওঁ কি ক'ব লাগিছিল যে জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিব তাৰ লগত আমি আছোঁ আইনখনৰ ক্ষেত্ৰত নিশ্চয় সমালোচনা সীমাবদ্ধতা আছে সেইবিলাক কৰিব লাগিব কিন্তু সেইটো কোৱাৰ বাহিৰে তেওঁ কি কৰিছে ধৰ্মৰ কথা এটা কৈ ইছলামত হেনো জন্ম নিয়ন্ত্ৰণ পৰিপন্থী এটা বেলেগ ধৰণৰ কিন্তু বাতাবৰণৰ সৃষ্টি কৰিব বিচাৰিছে অত্যন্ত সুখৰ কথা যে গৰিষ্ঠ সংখ্যক মুছলমান লোকে কিন্তু এই প্ৰস্তাৱক বা তেওঁৰ যি চিন্তা তাক কিন্তু নাকচ কৰিছে খুব কম সংখ্যক মানুহে সমৰ্থন কৰিছে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ তেওঁ এজন প্ৰভাৱশালী ৰাজনীতিক হিচাপে তেওঁ কি দাবী উত্থাপন কৰিব লাগিছিল তেওঁ দাবী উত্থাপন কৰিব লাগিছিল ইমান সময় আমি যিখিনি কথা ক'লোঁ যে চৰ চাপৰি এলেকাত ভাল শিক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰক ভাল স্বাস্থ্যসেৱাৰ ব্যৱস্থা গ্ৰহণ কৰক এই নীতিসমূহ চৰকাৰে ভালকৈ লওক যদি কেৱল আইন প্ৰণয়নৰ জৰিয়তে জনসংখ্যা নিয়ন্ত্ৰণ কৰিব বিচাৰি আছে আৰু জনগণৰ সামগ্ৰিক জীৱন ধাৰণৰ যিটো মানদণ্ড সেইটো যদি উন্নত কৰাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাই বা নকৰে তেতিয়াহ'লে চৰকাৰৰ যিটো আপোনাৰ নিয়ত আছে বা যিটো ইচ্ছা আছে তাত আমি কিন্তু সন্দেহ প্ৰকাশ কৰিবলগীয়া আছে এইটো হ'ল মোৰ প্ৰথম বক্তব্য মই উত্তৰ দি আছোঁ যেতিয়া এওঁ কৈছে যে এই মানে শিক্ষাৰ কথা উত্থাপন কৰিব লাগিছিল অন্যান্য সমস্যাৰ কথা উত্থাপন কৰিব লাগিছিল যেতিয়া এইবোৰ কথা উত্থাপন কৰা হয় তেতিয়া বিভিন্ন প্ৰকাৰে তেখেতক সমালোচনা কৰা হয় আজি শিক্ষাৰ কাৰণে যেতিয়া বদৰুদ্দিন আজমল চাহেবে কয় যে অসমৰ ভিতৰত আটাইতকৈ বেছি অশিক্ষিত হৈ আছে অসমৰ চৰাঞ্চল বিভিন্ন ৰিপৰ্টসমূহে কৈছে আজি যদি আপুনি ৰিপৰ্টত চায় তেতিয়াহ'লে 1126জন চৰাঞ্চলৰ ল'ৰা ছোৱালীৰ বিপৰীতে এজন শিক্ষক আৰু প্ৰতি 70:1 শিক্ষকৰ তাৰ যিটো ৰেচিঅ' শিক্ষকৰ হাৰ তেনে ক্ষেত্ৰত আজি গোটেই নামনি অসমত এখনো ইউনিভাৰ্চিটি নাই আজি 1400-1200 চৰৰ ভিতৰত এখনো কলেজ নাই শিক্ষাৰ ক্ষেত্ৰত আজমল চাহেবে মই তেখেতৰ কথাটোৱে কৈ আছোঁ শিক্ষাৰ ক্ষেত্ৰত আজমল চাহেবে যিটো দাবী উত্থাপন কৰি ফেলাৰ হৈছে তাৰ পিছত তেখেতে নিজা ইনিচিয়েটিভ লৈ অসমত 70খন স্কুল অকল মাইনৰিটি অঞ্চলত বনাই আছে মন্তব্য যিটো আছিল কৈছে যে ইমেচিয়ৰ মন্তব্য আৰু প্ৰৰোচনামূলক আৰু চৰকাৰে এটা সুবিধা পাব
আপোনালোকে এই মন্তব্য কৰি দিয়াৰ লগে লগে যে চোৱা মুছলমানে কি মন্তব্য কৰে আপুনি ক'বলগীয়া কথাটো মই কৈছো আজমল চাহাবে অসমৰ শিক্ষাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত যিটো সামাজিক ভূমিকা লৈ আছে সেই কথাটো সচেতন মহলে জানে তাক কোনেও অস্বীকাৰ নকৰে আমি ভাল পালোহেঁতেন যদি এই দাবী কৰিলেহেঁতেন যে আপুনি যিবিলাক কথা কৈ আছে চৰকাৰীভাৱে এই ব্যৱস্থাবিলাক কিয় গ্ৰহণ কৰা নাই নামনি অসমত কিয় ইউনিভাৰ্চিটি নহয় স্বাস্থ্য সেৱাৰ ব্যৱস্থা কিয় নাই সেইটো কৰিলে আমি সকলোৱে ভাল পালোহেঁতেন নেতা হিচাপে আমি মানি ল'বলৈ ভাল পালোহেঁতেন হয় NDA কৰিছে নহয় UPI কৰিছে আৰু 60 বছৰীয়া শাসন কালত বিভিন্ন সময়ত বিভিন্ন মাইনৰিটি সংগঠনে বিভিন্নবাৰ চৰকাৰক দাবী জনাইছে কিন্তু আজিৰ তাৰিখলৈকে কোনো এটা অঞ্চলত মাইনৰিটি অঞ্চলত য'ত শিক্ষাৰ প্ৰসাৰ নহ'ব তত এনেকুৱা সামাজিক ব্যাধি থাকিব আৰু যিখন চৰকাৰে নামনি অসমত ইতিমধ্যে নামনি অসমত বৰ্তমানৰ চৰকাৰে আজি ভট্টদেৱ বিশ্ববিদ্যালয় স্থাপন কৰিছে আৰু আপুনি জানে যে আজমল চাহেবৰ পেৰেলেলি তাত ব্যক্তিগতভাৱে ইউনিভাৰ্চিটি স্থাপন কৰি আছে এই কথাটো জানে না মোৰ কথাটো হ'ল ইয়াতে ধৰ্মৰ কথা এইকাৰণে আহিছে আজি কিছুদিন আগত আজি দুমাহ আগত যেতিয়া গিৰিৰাজ সিঙে যন্ত্ৰ মন্ত্ৰত ধৰ্ণা পাতিবলৈ তাত যেতিয়া কয় যে মুছলিমসকলৰ দুটা সন্তানৰ ওপৰত যাতে সন্তান জন্ম দিব তাৰ কাৰণে ভাৰত চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰিব লাগে তেতিয়া ধৰ্মৰ কথা আহে গিৰিৰাজ সিঙৰ নিচিনা কেন্দ্ৰীয় মন্ত্ৰীয়ে কিয় ক'ব যন্ত্ৰ মন্ত্ৰত আপুনি যিটো যুক্তি দিলে যে এটা ভুল কৰিছে আমিও ভুল কৰিম ভুলে ভুল কৰাৰ এইটো আৰু কি যুক্তি একজেক্টলি দীপক দা মোহন ভাগৱতে যিটো মৌলবাদী চিন্তাৰ পৰিচয় দিছে সাক্ষী মহাৰাজে যিটো মৌলবাদী চিন্তাৰ পৰিচয় দিছে আপোনাৰ আমাৰ RP শৰ্মা যিটো মৌলবাদী চিন্তাৰ পৰিচয় আমাৰ আজমল চাহেবেও কি এইটো মৌলবাদী চিন্তাৰ পৰিচয় দিলে কি আমি এইটো সমৰ্থন কৰিব লাগিব যিটো অসমৰ পলিটিক্স আৰু ইণ্ডিয়ান পলিটিক্সৰ প্ৰব্লেম এইটোৱে সেইফালে যদি চাওঁ সেইফালে বুলি কৈছোঁ মই এতিয়া খোলাখুলিকৈ কৈছোঁ যদি মুছলমানখিনিক যদি আজমলে সন্তুষ্ট কৰিব বিচাৰে যে এটা মন্তব্য দি মুছলমান মানুহ খুব ঠিক কৈছে আমাৰ চাহাবে ঠিক কৈছে সেইফালে আকৌ সেই একে ইকুৱেলি আমি যিটো ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া থাকে বিজেপিও ক'ব যে মুছলমানে বিৰোধিতা কৰিছে হিন্দু ইয়াৰ একত্ৰিতকৰণ তেনে মন্তব্য আৰু স্বাভাৱিক গতিকে সাধাৰণ মানুহৰ বিড়ম্বনা ইয়াতে সৃষ্টি হৈছে দুয়োটা পাৰ্টীয়ে নিজৰ মন্তব্য প্ৰকাশ কৰিছে দাদাই ক'ব নিজৰ কথা মই এটা কথা ক'ম এইটো ক্ষেত্ৰত বদৰুদ্দিন আজমল ডাঙৰীয়া কিন্তু ডাঙৰ মাৰ খাই গৈছে তেখেতে যিটো বক্তব্য দিছে তেওঁৰ কোনো ৰাজনৈতিক মুনাফা হোৱা নাই বৰঞ্চ আজি মুছলমান সমাজৰ 99%তকৈ অধিক লোকে বিৰোধিতা কৰিছে তেওঁৰ দলক ভোট দিয়া তেওঁৰ দলৰ সমৰ্থকসকলে ছ'চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু এইটো ক'বলৈকে কুণ্ঠাবোধ কৰা নাই যে আপুনি কিন্তু ধৰ্মীয় গুৰু নহয় আৰু অসমৰ মুছলমান সমাজৰ কিন্তু অভিভাৱক হ'বলৈ কিন্তু চেষ্টা নকৰিব আজমল চাহেবে কথা ক'লে বিভিন্নজন ওলাই আহে এইটো স্বাভাৱিক কথা বিজেপিক আল্টিমেটলি নতুন কথা নহয় আমি দেখিছোঁ আগৰ পৰা এতিয়া ঘটনা আছে কি যদি বিজেপিয়ে ভবা নাছিলোঁ মেৰুকৰণৰ ৰাজনীতি আজমল ডাঙৰীয়াই গোটেই মেৰুকৰণৰ ৰাজনীতিটো আৰম্ভ কৰে আৰু মই কওঁ যে 2016 বা 2019 লোকসভা নিৰ্বাচনৰ আগত 2016 বিধানসভা নিৰ্বাচনৰ আগতো আমি যিবোৰ মানুহে সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে মাতি আছিলোঁ যে মানুহ সকলো সমান ধৰ্মটো এটা বেলেগ বিষয় সেইটো ৰাজনীতি আহিব নালাগে আমি যিবোৰ মানুহে যিবোৰ সংবাদ মাধ্যম যিবোৰ সাংবাদিক লেখকে যাৰ বিৰুদ্ধে মাত পাতি আহিছিলোঁ সেইসকলে কিন্তু এতিয়া আমি অস্বস্তিত পৰিছোঁ কাৰণ আপুনি যিজন আজমলে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ পানী ফুৰ মৰা যে অন্ধবিশ্বাস কুসংস্কাৰ পোষকতা সেই সময়তে আমি প্ৰতিবাদ কৰিছোঁ বহুত মুছলমান শিক্ষিত ল'ৰাই বিৰোধিতা কৰিছিলে যে পানীত টেমা আনিছে কিবা যে ফুৰ মাৰিছে য'ত বিজ্ঞান আৰু চিকিৎসাৰ ব্যৱস্থা কৰিছিল সেই মঞ্জৰে অন্ধবিশ্বাস কুসংস্কাৰ নিজকে এজন গুৰু হিচাপে প্ৰতিষ্ঠা কৰিবলৈ কৈছে আৰু এতিয়া চাওক আজিৰ তাৰিখত আমি কওঁ যে তেখেতে কৈছে যে মই কোৱা নাই নহয় সেইবছৰ অহা নাই নহয় তেনেকুৱা চাইবাবাই চলাইছে বুজিছে তেনেকুৱা শিক্ষানুষ্ঠান বহুত ৰামদেৱে চলাইছে বহুত চলাই তাতকৈ বহুত বেছি চলাইছে আমিতো ৰামদেৱ বা চাইবাবাক আমি সমৰ্থন কৰিব ৰখা নাই সেই বছৰটো আজমলকৈ বহু বেছি গুণ কৰিছে তেওঁলোকে কিন্তু আমি তেওঁলোকৰ ধৰ্মীয় কামবিলাক সমৰ্থন কৰিম নেকি প্ৰথম কথা হ'ল এতিয়া চাওক যদি তেখেতে কৈছে যে ৰাষ্ট্ৰীয় ক'ৰ পৰা আৰম্ভ হৈছেতো অসমৰ পৰাই আৰম্ভ হওকচোন যে জনসংখ্যাৰ ক্ষেত্ৰত আজি তেখেতসকলে যে যেনেকৈ আজমলে যিটো মেৰুকৰণ কৰিবলৈ বিচাৰিছে আজি বিভিন্ন চাওক মোৰ ককা দেউতাৰ আমাৰ দেউতাহঁতৰ 6জন ল'ৰা ছোৱালী আছিলে তাৰপিছত আমাৰ আহি এজন দুজন এতিয়া আহি গ'ল এতিয়া আমি নিজেই বিচাৰিছোঁ যে এখন ঘৰৰ এটা ভেটি ধৰি ৰাখিবলৈ হ'লে এজ 6টা বা 5টা মহিলাগৰাকী স্বাস্থ্যত এনিমিয়া ৰোগত পৰিছে আপুনি এই বস্তুটো চৰ অঞ্চলত হয় মহিলাসকলৰ মাজত বেছি আজি যদি কৈছে যে ভাৰত কেন্দ্ৰীয় চৰকাৰে কিয় কৰা নাই কেন্দ্ৰীয় চৰকাৰে কৰিব কিন্তু এঠাইতো আৰম্ভ হ'ব লাগিব
অসম চৰকাৰে লওকচোন এই বস্তুটো জনসংখ্যাৰ ক্ষেত্ৰত অসম এটা সাংঘাতিক সমস্যাৰ সন্মুখীন হৈছে বুজিছে আৰু এই ক্ষেত্ৰত চৰ অঞ্চলৰ ল'ৰা ছোৱালীবিলাকৰ শিক্ষিতৰ যিটো সমস্যা আছে একগৰাকী মহিলাই 6টা 7টা 8টালৈকে সন্তান জন্ম দি পেলাই সেই যে যিটো ৰোগত ভয় সেইটো এজন চিকিৎসক থকা ভালকৈ ক'লেহেঁতেন গতিকে যিকোনো প্ৰকাৰে আমি যে জনসংখ্যা ৰোধ হ'বই লাগিব আৰু এটা কথা চাওক বিজেপিয়ে কি অংকত কৈছিলে নকৈছিলে এটা আমি সেই বিষয়ে আলোচনা কৰোঁ যদি বিজেপিয়ে ভবাও নাছিলে বুজিছেনে এই বিষয়টো লৈ পেলাই এতিয়া সাংঘাতিক ধৰণে মেৰুকৰণৰ ৰাজনীতি আৰম্ভ হৈ গৈছে ছ'চিয়েল মিডিয়াটো চাওক আৰু বাতৰি কাকতটো চাওক এই যে আজমলে কথাটো কৰিলে ক'ব লাগিছিল আমাৰ কোনোবাই আছিলে যেতিয়া মুছলমানক আঙুলিটোৱে ক'ব লাগিছিল কথাটো অসমত কোনে কোৱা নাই বুজিছেনে আজমল চাহেবেহে ক'লে যে ইছলামত এইটো নাই কিন্তু আজি চাওক মই নাম নলওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শীৰ্ষস্থানীয় অধ্যাপক বা বুদ্ধিজীৱী অসমৰ এডভোকেট জেনেৰেল প্ৰাক্তন বুজিছেনে মন্ত্ৰী এনেকুৱা বহুত আছে যাৰ সন্তান এটা বা দুটা মুছলিম সম্প্ৰদায় বুজিছেনে শিক্ষিত চামৰ মাজত কিন্তু এইটো আছে বুজিছেনে মই কৈছোঁ মই নাম ৰাজহুৱা এইটো নাম ল'ব নাপায় এডভোকেট জেনেৰেল অসম অৰুণাচলৰ এডভোকেট সময় বিৰতিৰ পিছত উভতি আহিম যে আমি দুই আমাৰ দুই এই নীতি যিটো কৰা হৈছে সেই ক্ষেত্ৰত বদৰুদ্দিন আজমল ডাঙৰীয়াই যে আমি দুই আমাৰ এগাল এই মন্তব্যটো এই নীতিটো কিমান গ্ৰহণযোগ্য হ'ব বিৰতিৰ পিছত উভতি আহিম উভতি আহিছোঁ বিৰতিৰ পিছত দ্য বাৰ্নিং টপিকলৈ আমি কথা পাতি আছোঁ চৰকাৰৰ আমি দুই আমাৰ দুইৰ যি নীতি আছে সেই নীতিত আমি যদি চাওঁ বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল বদৰুদ্দিন আজমলে আৰু তাৰ পিছতেই সমগ্ৰ দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল আমি দুই আমাৰ দুই আচলতে বাস্তৱ ক্ষেত্ৰত কিমান প্ৰযোজ্য হয় আৰু যিটো কৈছে যে চৰকাৰী চাকৰি আৰু অন্যান্য সা সুবিধাৰ পৰা বঞ্চিত হ'ব ইয়ে একমাত্ৰ বিকল্প নে অন্য কিবা বিকল্প আছে যাতে শিক্ষাৰ জৰিয়তে তেওঁলোক শিক্ষিত কৰা যাওক আৰু তাৰ মাজতে আজমলৰ এই মন্তব্য এই সমগ্ৰ বিষয়ে আমি কথা পাতি আছোঁ মই পুনৰ আইনুদ্দিন আহমেদ ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ এই যিটো মন্তব্যৰ প্ৰসংগত দুই নীতি আপোনালোকে যিটো কৈছে মই যিখিনি প্ৰথম মন্তব্যত বুজি পালোঁ যে আপোনালোকে ষ্ট্ৰিক্ট পানিছমেণ্ট দিয়াত আপোনালোকে বিৰোধী যে চাকৰি তাকৰি দিব নালাগে এনেকুৱা কিন্তু এৱেৰনেছত আপোনালোক সপক্ষত আছে আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াৰ মন্তব্যত আপুনি বিৰোধ প্ৰকাশ কৰিছে এই মন্তব্য মুছলমান সমাজৰ বাবে ক্ষতিকাৰক হ'ব নেকি তেওঁৰ যিটো মন্তব্য এই মুহূৰ্তত দিছে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ মন্তব্য আৰু বিজেপিৰ পলিচি দুইটাৰ মাজত মিল থকা যেন মোৰ এটা অনুভৱ হয় মই এটা কথা ক'ব বিচাৰিছোঁ বিশেষকৈ সাহসীয় পক্ষ বা সদনক মই উত্থাপন কৰিছোঁ যে মই এই আইনটোৰ বিষয়ে মই একোৱেই নাজানো 2021 এফেক্ট হ'ব ঠিক আছে 2021লৈকে মই একোৱেই নাজানো মই চৰ অঞ্চলৰ এজন যুৱক মই সন্তান 3টা জন্ম দিলোঁ মোৰ 3 নম্বৰ সন্তানে কোৱালিফাইড বাকী 2টা কোৱালিফাইড নহয় সেই বুলি মই এই আইনটোৰ কাৰণে মোৰ চাকৰিৰ পৰা মই বঞ্চিত হ'ম নেকি আৰু এই ক্ষেত্ৰত চৰকাৰী পক্ষই কি উত্তৰ দিব সেইকাৰণে আমি কৈছোঁ যে এই বাদ বিবাদটো পৰিহাৰ কৰিব লাগে ধৰ্মীয় ৰাজনীতিয়ে হওক যি ৰাজনীতিয়ে নহওক এইটো পৰিহাৰ কৰিব লাগে পৰিহাৰ কৰি প্ৰথম দায়িত্ব আৰু কৰ্তব্যটো হ'ল যে জনসংখ্যা প্ৰতিৰোধ কৰিবলৈ হ'লে আমি এৱাৰনেছ কৰিব লাগিব আমি সকলোকে শিক্ষিত কৰিব লাগিব 100% শিক্ষিত কৰাৰ কাৰণে যদি কিবা পৰিকল্পনা চৰকাৰৰ হাতত আছে সেই কথাবিলাক তেওঁলোকে কওক 100% শিক্ষিত হোৱাৰ পিছত এই আইনটোৰ বিষয়ে সকলোৱে জনাৰ পিছত যদি এই আইনটো প্ৰযোজ্য কৰে আমাৰ একো ক'বলগীয়া নাথাকিব কিন্তু আমাৰ তেতিয়ালৈকে ক'বলগীয়া থাকিব যেতিয়ালৈকে মই আইনটোৰ বিষয়ে একোৱেই নাজানো মোৰ অঞ্চলবিলাকত সজাগতা সভাও হোৱা নাই বা সজাগো নহয় তেতিয়াহ'লে আমাৰ বিৰোধ থাকিব এইকাৰণে বিৰোধ থাকিব যে মোক অধিকাৰৰ পৰা মোক বঞ্চিত কৰা হৈ আছে নিশ্চয় মই এইবাৰ যুৱ বৈশ্য ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰোঁ যিটো এক প্ৰকাৰ ফ'ৰ্চ কৰা হৈছে বা যিটো পানিছমেণ্ট এইটো কিমান প্ৰয়োজনীয় বুলি ভাবে সজাগতা আৰু শিক্ষা অবিহনে সজাগতা প্ৰত্যেকটো ক্ষেত্ৰতে লাগিব কিন্তু আইনৰ প্ৰয়োজন আছে যদি এইটোৰ ক্ষেত্ৰত আইন নালাগে বুলি কয় বিভিন্ন ক্ষেত্ৰত আইন নালাগে সমাজ নিজে নিজে চলিব মই তাকে কৈছোঁ মই কওঁ যে সমাজ নিজে নিজে চলিব বুলি ক'ব অইন ক্ষেত্ৰতো যেনে সজাগতাৰ লগত আইনৰ প্ৰয়োজন আছে ইয়াতো তেনেকুৱা এটা প্ৰয়োজন আছে অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত লোৱা হৈছে তাৰ লগত এইটোও চাব লাগিব যে সজাগতা নিশ্চয় লাগিব আমাৰ মানুহ বহুত সজাগ নহয় তাৰ লগত নিশ্চয় বদৰুদ্দিন আজমল ডাঙৰীয়া তেখেত অশিক্ষিত নহয় তেখেত সজাগ নহয় তেখেতে কোৱাৰ অন্তৰালত কি মতলব আছে সেইবিলাকো বিশ্লেষণ হ'ব লাগিব
বদৰুদ্দিন আজমল ডাঙৰীয়া কথাটো আইন না, না, মতলবটো কি আশৰাফুলে আপোনালোকে এই উত্তৰ দিব লাগিব। এই মতলবটো কি আপুনি যিটো হয় মই যিটো কৈছো তেওঁ চৰকাৰী পক্ষক যিটো প্ৰশ্ন উত্থাপন কৰিছো যে তেওঁলোকে এনসাৰটো কি উত্তৰ দিয়াত ব্যৰ্থ উত্তৰটো হৈছে। দিয়া নাই তেওঁ উত্তৰ মানে মোৰ দিয়াত উত্তৰটো ব্যৰ্থ লাগে হৈছে। উত্তৰ ব্যৰ্থ যে মই নহয়। তৃতীয় নম্বৰ মই সন্মান, স্পষ্ট- মোৰ মই দেউতাই মোক স্পষ্টকৈ জন্ম কৈছো। দিছে, মই- মই 21 চনৰ পিছত এফেক্ট হ'ব কিন্তু মই নাজানোৱে 21 চনৰ পিছত মোৰ কি দেউতাও হ'ব নাজানে, মোৰ দেউতাও মই অৱগত এতিয়া হৈছে। কেবিনেটত এইটো কেবিনেটত এটা সিদ্ধান্ত হৈছে আৰু বিস্তাৰিত Detail policy। ইয়াৰ বিস্তাৰিত কি নীতি হয় এইটো ঘোষণা কৰা হ'ব। ঘোষণা কৰা হ'ব আশৰাফুল কেবিনেট ডিচিশ্যনটো এইটোতো আনিছে কেবিনেটতো ডিটেইলছ থাকিব মানে লাগিব কোনো আলোচনা নকৰাকে সিদ্ধান্ত লৈছে কেবিনেটত থাকে আপুনি নিশ্চয় জানে বৰবৰা ডাঙৰীয়া যে কেবিনেটত লোৱাৰ পিছত আইন কৰিবলৈ হ'লে এখন যেনে বিধেয়ক প্ৰস্তুত কৰিব তাত বিস্তাৰিত আহিব তাৰপিছত আৰু ৰুল হ'ব ড্ৰাফট হ'ব Rule হ'ব। ৰাইট আশৰাফুল দাদা আপুনি যিটো কৈছিলে যে এনেকুৱা বক্তব্যৰ আঁৰত আচলতে কি ৰাজনীতি লুকাই আছে বা কি মুনাফা হ'ল একচুৱেলি বদৰুদ্দিন আজমল চাহাবে বোধহয় এইবাৰৰ যিটো মানে বক্তব্য দিলে তেওঁ কেলকুলেশ্যন কৰাত বুজাত আচলতে ভুল হ'ল তেওঁৰ এই বক্তব্য আচলতে ওলটা হৈছে কোনো লাভ হোৱা নাই নে জনিয়া জিকি আত্মহাৰা হৈ গ'ল কিন্তু তেওঁ বুলি নহয় আচলতে সকলো ৰাজনীতি কৰা বিশেষকৈ আপোনাৰ ধৰ্মৰ আশ্ৰয় লৈ বা অলপমান মৌলবাদী চৰিত্ৰৰ আশ্ৰয় লৈ ৰাজনীতি কৰাসকলৰ সেইটো আছে তেওঁ বিচাৰিছে কি মানে এটা অন্তৰত থাকিব পাৰে যে জনসংখ্যা যিমান বৃদ্ধি হ'ব ভোটাৰৰ সংখ্যা ইমান বৃদ্ধি হ'ব আমি সকলোৱে জানো যে কোনটো পাৰ্টিৰ কোনবিলাক অংশ আচলতে ভোট বেংক ঠিক সেইটো আশা কৰিও বদৰুদ্দিন আজমল ডাঙৰীয়াই বক্তব্য দিব পাৰে কিন্তু একেবাৰে এই কথাটো মনত পেলাব লাগিব আজিৰ আলোচনাৰ বিষয় নহ'লেও অনুৰূপ বক্তব্য কিন্তু হিন্দুত্ববাদীক লৈ ৰাজনীতি কৰা নেতাসকলে দিয়ে সেইটো মোহন ভাগৱতেই কওক সেইটো আমাৰ অসমৰ আৰ পি শৰ্মাই হওক সাক্ষী মহাৰাজেই হওক বা অন্যান্য বিজেপি নেতাসকলেও কিন্তু কৰে গতিকে একেই যে তেওঁলোকৰ জনসংখ্যা বৃদ্ধি হোৱা মানে ভোট বেংক সুৰক্ষিত কৰা ভোটৰ সংখ্যা বৃদ্ধি কৰা সেই উদ্দেশ্যটো তেওঁলোকৰ থাকিব পাৰে এই কথাটো কিন্তু আমি সন্দেহ কৰিছোঁ কিন্তু মই 2 নম্বৰ কথাটো ক'ব বিচাৰি আছোঁ যে আমি সকলোৱে আইন এখনৰ প্ৰয়োজনীয়তা অনুভৱ কৰোঁ ইয়াত মই ভাবোঁ যে কোনেও দ্বিমত প্ৰকাশ কৰা নাই কিন্তু আইনখনক লৈ কিন্তু সমালোচনা আৰু ডিবেট হ'ব পাৰে আইনখনৰ মাজত কি সীমাবদ্ধতা আছে আইনুদ্দিন দা উলিয়াই দিছে বা আপুনিও কথাটো ওলাই গৈছে যে চাকৰিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা কথা কোৱাটো ইমান সহজ কথা নহয় এতিয়ালৈকে এনেকুৱা ধৰণৰ নীতি কিন্তু ভাৰতবৰ্ষৰ কোনো ৰাজ্যতে কিন্তু এতিয়ালৈকে কিন্তু গ্ৰহণ কৰা নাই কিন্তু আপোনালোকে জানি আচৰিত হ'ব যে অসমত জনসংখ্যা বৃদ্ধিৰ হাৰ যিমান বেছি তাতকৈ বহুত বেছি কিন্তু ইউপিত আছে তাতকৈ বহুত বেছি কিন্তু দিল্লীত আছে তাতকৈ বেছি বিহাৰত আছে অৰুণাচল প্ৰদেশত আছে মেঘালয়ত আছে সেই ৰাজ্যবিলাকত কেনেকুৱা ধৰণৰ নীতি হৈছে শিক্ষাৰ হাৰ ৰিলেটিভলি কম এক্সেক্টলি সেইকাৰণে আমি ক'ব বিচাৰি আছো যে জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে আইনৰ প্ৰয়োজনীয়তা আছে কিন্তু সেই আইনৰ যিটো ৰেহৰূপ হ'ব মডেল কি হ'ব সেই সম্পৰ্কে কিন্তু বিতৰ্ক কৰাৰ অৱকাশ আছে আলোচনা কৰাৰ অৱকাশ আছে আৰু এটা পইণ্ট হ'ল যে বহুতে কৈ আছে কিন্তু এতিয়ালৈকে আমি কোনেও পোৱা নাই যে আইনখন বলবৎ হোৱাৰ আগৰ মানুহখিনিক নিশ্চয় সুৰক্ষিত কৰি ৰাখিবই লাগিব সেই কথাটো এতিয়ালৈকে আমি স্পষ্ট নাই কাৰণ পোৱা নাই আৰু দ্বিতীয় নম্বৰ কথাটো হ'ল যে আপুনি অলপ আগতে অফ দ্য ৰেকৰ্ডত আলোচনা হওঁতে যিটো কথা ক'লো মই সেই কথাটো ভাবি আছিলোঁ যে সংবিধানে মানুহক কিছুমান অধিকাৰ দিছে যিটো অধিকাৰ কোনো পৰিস্থিতিত আমি তেওঁলোকৰ পৰা খৰ্ব কৰিব নোৱাৰোঁ সেই অধিকাৰ মতে আপোনাৰ কথাটো হ'ল যে সমানতাৰ অধিকাৰ দিছে সকলো মানুহে চৰকাৰী চাকৰি লাভৰ কাৰণে আপিল কৰিব পাৰে যদি যোগ্যতা আছে তেওঁ পাব আৰু আপুনি যিটো কথা কৈছিলে সেই কথাটো হ'ল যে মা দেউতাৰ ভুলৰ কাৰণে বা অনিচ্ছাকৃত বা ইচ্ছাকৃত বা ভুলৰ কাৰণে তেওঁৰ সন্তানে কেনেকৈ চাফাৰ কৰিব গতিকে এই আইনখনে কি তেওঁৰ সন্তানেও চাফাৰ কৰিব মানে এই আজমল ডাঙৰীয়াৰ মন্তব্যটো খুব সোনকাল হ'ল প্ৰব্লেমটো তাত হ'ল বুলি মই ভাবোঁ আজমল ডাঙৰীয়াৰ মন্তব্যটো খুব সোনকালে হ'ল আৰু তেওঁ মূল কথালৈকে নুসুমালে তেওঁ মানে এটা সেন্সেশ্যন ক্ৰিয়েট কৰিব পৰা এই সেন্সেশ্যন ক্ৰিয়েট কৰা ৰাজনীতি আচলতে দুইফালে মই আকৌ কৈছোঁ যে প্ৰতিটো ক্ৰিয়াৰ সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে এইফালে যিফান সেন্সেশ্যন ক্ৰিয়েট হ'ব আনফালে সিমানে সেন্সেশ্যন ক্ৰিয়েট হ'ব আল্টিমেটলি গণতন্ত্ৰৰ প্ৰব্লেম হ'ব আপুনি নাভাবে ৰেষ্টুৰেণ্টৰ প্ৰয়োজন আছে আপোনাৰ কোৱাৰ সাহস নাই মই জানো তথাপিও মনে মনে ভাবে না মনে মনে ভাবিছে আপুনিও কিন্তু ক'বলৈ এটা নহয় যিটো চাওক কথাটো এতিয়া আজমল চাহেবে কোৱাৰ কাৰণে হয়তো বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া হৈছে আজি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ পৰা আহি আঞ্চলিক সংবাদ মাধ্যম যিমান যি আছে সকলোৱে হেৰি কৰিছে ঠিক আছে মই তেওঁ কোনটো চেঞ্চত কথাখিনি কৈছে সেইটোও বিচাৰ কৰিছোঁ তেওঁৰ চেঞ্চখিনিও বিচাৰ কৰি চাওক অকল তেওঁৰ কথাটোৰ ওপৰতে একেবাৰে গোটেই হেৰি কৰিবলৈ এতিয়া কথাটো হ'ল আপুনি যদি এই আইনখন আপোনালোকে বলবৎ কৰিবলগীয়া আছিলে এই আইনখনৰ আগতীয়াকৈ আপোনালোকে এৱাৰনেছ কিয় নকৰিলে আপোনালোকে সমানভাৱে মানুহখিনি শিক্ষিত কিয় নকৰিলে আপোনালোকে গৰ্ভ নিৰোধক যিবোৰ উপকৰণ আছে সেই উপকৰণবোৰ চৰকাৰীভাৱে আপোনালোকে প্ৰৱৰ্তন কিয় নকৰে আমি জানিব বিচাৰো কিয় নকৰে কি চেঞ্চত এই কথাটো কৈছে কোন কি চেঞ্চত কৈছে আজমল চাহেব ইয়াত জানিবলগীয়া কি আছে
জানিবলগীয়া একো নাই যে এখন আইন প্ৰৱৰ্তন কৰি পেলাই কাৰোবাক যদি আপুনি জন্ম নিয়ন্ত্ৰণৰ কথা কয়, জন্ম নিয়ন্ত্ৰণ মই কিমানটা সন্তান জন্ম দিম, আপুনি কিমানটা সন্তান, সেইটো আপোনাৰ নিজস্ব ব্যক্তিগত বিষয়, আপোনাৰ ফাণ্ডামেণ্টেল ৰাইট হয়, আপোনাৰ হিউমেন ৰাইট হয়, সংবিধানে আপোনাক অধিকাৰ দি ধৰিছে। আপোনাৰ ইকনমিৰ ওপৰত বেছ কৰি আপুনি সন্তান জন্ম দিব, মই ক'লো বুলি আপুনি দিব নেকি? নিদিয়ে। এতিয়া কথাটো হ'ল আজমল চাহাবৰ আহ্বানৰ প্ৰতি মানুহে সঁহাৰি এনেও নজনাব তেতিয়া যেতিয়া মানুহখিনিক শিক্ষিতভাৱে এৱাৰ হ'ব, মানুহখিনি যেতিয়া শিক্ষিত হ'ব তেতিয়া তেওঁ যিমান কওক তেতিয়া তেওঁৰ আহ্বান নুশুনিব মানুহে। অশিক্ষিত হয় অশিক্ষিত মানুহখিনি আপোনালোকে শিক্ষিত ব্যৱস্থা আৰু একেখন বিজেপিয়ে একেজন বিজেপিয়ে মোৰ কথাখিনি শেষ কৰক, মোৰ কথাখিনি শেষ কৰিব দিয়ক। একেখন বিজেপিয়ে বৰ্ধিত জনসংখ্যাক তাক ৰিডিউচ কৰিবৰ কাৰণে, তাক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে জনসংখ্যা নীতি তেওঁলোকে প্ৰস্তুত কৰিব। আৰু একেখন বিজেপিয়ে আইন প্ৰস্তুত কৰি আকৌ কোটিয়ে কোটিয়ে মানুহ আনি পেলাই ইণ্ডিয়াত ভৰাব, এওঁলোকৰ স্ববিৰোধী নহয় নেকি? আপোনালোকৰ সেইবোৰ স্ববিৰোধী নহয় নেকি? নিশ্চয় নিশ্চয় না প্ৰব্লেমটো আছে বিৰোধীৰ পিছত জনসংখ্যা নিয়ন্ত্ৰণ কৰিব, একেখিনি আইন প্ৰণয়ন কৰি পেলাই কোটি কোটি মানুহ লৈ আহিব, এইটো কেনেকুৱা ধৰণৰ আইন? CAB যদি আপোনালোকে ইমপ্লিমেণ্ট কৰে, CAB যদি ইমপ্লিমেণ্ট কৰে তাত কোটি মানুহ নাহিব নেকি? কোটি আহিব নেকি? 1,70,00,000 মানুহ বাংলাদেশত আছে। বিৰতিৰ পিছত বৈশ্য ডাঙৰীয়া ওচৰলৈ আহিম, কিন্তু তাৰ আগতে মই ৰাইজৰ বাবে এটা প্ৰশ্ন কৰিম। সেই প্ৰশ্নটো মই বৈশ্য ডাঙৰীয়া ওচৰলৈ যাম। বৈশ্য ডাঙৰীয়া খুব ভাল তাৰ্কিক এগৰাকী, তেখেতক মই তাৰ্কিক হিচাপে বিচাৰক হিচাপে পাইছোঁ বৈশ্য ডাঙৰীয়াক ব্যক্তিগতভাৱে। মই যেতিয়া কলেজীয়া দিনত তাৰ্কিক আছিলোঁ, গতিকে বৈশ্য ডাঙৰীয়াক মই এটা প্ৰশ্ন কৰিম বিৰতিৰ পিছত, কিন্তু উত্তৰ দিলোঁ আপুনি সময় পাব অলপ। বিজেপি MP আমি যদি চাওঁ 2018 9 ডিচেম্বৰ ইণ্ডিয়া টুডে এটা ৰিপৰ্ট কৰিছিল, মই তথ্য প্ৰমাণ সহকাৰে দিওঁ নহ'লে সুধিব ক'ৰ পৰা পাইছে। বিজেপি MP এটা ষ্টেটমেণ্ট দিছিল, মই ষ্টেটমেণ্টটো পঢ়িছোঁ। অল হিন্দু উইমেন ইন দ্য কাণ্ট্ৰি মাষ্ট প্ৰডিউচ 4 চিলড্ৰেন টু প্ৰটেক্ট ৰিলিজন। বিজেপি MP সাক্ষী মহাৰাজ, অৰ্থাৎ বিজেপি MP সাক্ষী মহাৰাজে কৈছে, ৰিটেন ইয়াত আছে, মই কৈছোঁ যে অল হিন্দু উইমেন, যিমান হিন্দু মহিলা আছে তেওঁলোকে 4টাকৈ বাচ্চা জন্ম দিব লাগে, তেতিয়াই ধৰ্ম ৰক্ষা কৰিব। গতিকে আজমল ডাঙৰীয়াৰ এই মন্তব্যটো নহয়, মই বিৰতিৰ পিছত আহিম। আজমল ডাঙৰীয়াৰ মন্তব্যটো বিষয় আছে, এই ষ্টেটমেণ্টটো বৈশ্য ডাঙৰীয়াই কিদৰে ডিফেণ্ড কৰিব, বিৰতিৰ পিছত আমি উভতি আহিম। উভতি আহিছোঁ বিৰতিৰ পিছত। আমি বৈশ্য ডাঙৰীয়া মই আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ। বিৰতিত যোৱাৰ যিটো প্ৰসংগ পূৰ্বে যিটো আছিল, এটাটো জহিৰুল ইছলাম ডাঙৰীয়াৰ প্ৰসংগ, আৰু দ্বিতীয় মই যিটো প্ৰসংগ উত্থাপন কৰিছিলোঁ যে ঠিকে আছে পলিচিটো ছাপোৰ্টে কৰা হ'ল, কিন্তু বিজেপিৰ যদি আমি সামগ্ৰিক পলিচি যদি চাওঁ, MPৰ যদি মন্তব্য মই দেখুৱালোঁ যে 4টাকৈ বাচ্চা হ'ব লাগে বিজেপি মহিলাৰ। মোহন ভাগৱত ডাঙৰীয়াই মন্তব্য কৰিছিল দ্য হিন্দুত যিটো ৰিপৰ্ট কৰা হৈছিল 22 আগষ্ট 2016, তাতো তেওঁ কৈছে যে টু প্ৰটেক্ট আৱাৰ আইডেণ্টিটি আৰু কালচাৰ হিন্দু কাপলছ টু প্ৰডিউচ মোৰ চিলড্ৰেন, হিন্দুৱে অধিক সংখ্যক জন্ম দিব লাগে। গতিকে তেতিয়া এটা প্ৰশ্ন চিহ্ন উত্থাপন হয়, সেইটো আপুনি কিদৰে বিশ্লেষণ? মই ইয়াৰ আগে এটা কথা ক'ম বুলি ভাবিছিলোঁ। আমাৰ মাননীয় AODF-ৰ প্ৰতিনিধিগৰাকীয়ে এটা কথা কৈছে যে জন্ম দিয়াটো এজন ব্যক্তিগত অধিকাৰ। তাকে লৈ ক'বলৈ গৈছে যিবিলাকৰ অৰ্থনৈতিক অৱস্থা ভাল, ধনী মানুহ, তেওঁলোকে বেছি জন্ম দিব, যাৰ অৰ্থনৈতিক অৱস্থা বেয়া তেওঁলোকে কম জন্ম দিব। ইয়াতে দেখা গ'ল যে তেখেতে এটা প্ৰকৃততে এটা সামাজিক বৈষম্যৰ সৃষ্টি কৰিব বিচাৰিছে, যেন ধনী মানুহকে ঈশ্বৰে সেই অধিকাৰটো দিলে, যিহেতু তেখেতে বৰদেউন আজমল ডাঙৰীয়াই ক'ব বিচাৰে যে এইটো ঈশ্বৰৰ দান, গতিকে সেইটো ধনী মানুহে সেই দান পালে আৰু দুখীয়া মানুহে সেই দানটো নাপালে। তাৰপিছত আৰু এটা কথা কোৱা হয়, তাৰপিছত আৰু এটা কথা তেখেতে কৈছে, আমি সদায় কওঁ যে আৰ্থিক অৱস্থা ভাল হ'লে যেতিয়া ভাল হয় তেতিয়া মানে জন্ম নিয়ন্ত্ৰণৰ পোষকতা কৰে, আৰু আৰ্থিক অৱস্থা বেয়া হ'লেই তেতিয়া অধিক জন্ম দিয়ে। কিন্তু তেখেতে কোৱা কথাটো সেইটো তেখেতৰ স্ববিৰোধী কথা ক'লে। আপুনি যিটো কথা কৈছে, আপুনি যিটো কথা কৈছে বিভিন্ন সময়ত শিক্ষাৰ নিশ্চয় মই বাৰে বাৰে কৈছোঁ, শিক্ষাৰ প্ৰয়োজন আছে, মই বাৰে বাৰে কৈছোঁ শিক্ষাৰ প্ৰয়োজন আছে, জনসচেতনতাৰ প্ৰয়োজন আছে, এইটো নিশ্চয় নিশ্চয়। কিন্তু তাৰ লগত আপোনালোকে যিটো প্ৰশ্ন উত্থাপন কৰিছে যে বিভিন্ন সময়ত ভাৰতীয় জনতা পাৰ্টীৰ বিভিন্ন নেতাই, বিভিন্ন স্তৰৰ নেতাই, আনকি সাংসদো আছে, তেওঁলোকে হিন্দুসকলক অধিক সন্তান জন্ম দিয়াৰ পোষকতা কৰিছে।
ইয়াৰ ক্ষেত্ৰত মই এটাই কথা কম, আমাৰ বাবে আটাইতকৈ ডাঙৰ নেতা ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আৰু তেখেতে এইবাৰ স্বাধীনতা দিৱসৰ যি বক্তব্য তাতেই তেখেতে সীমিত পৰিয়ালৰ কথা কৈছে। তেখেতে এই কথাও কৈছে যে এইটো এটা এক্ট অফ পেট্ৰিয়টিজম সীমিত পৰিয়ালটো। গতিকে তাতকৈ আৰু ক'বলগীয়া কি কথা মানে সাক্ষী মহোদয় ডিফাই নকৰে, কিন্তু মই আকৌ তাতকৈ ক'বলগীয়া কি তাতে মই কৈছো যে আমাৰ যিজন আজি আমাৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে যিটো কৈছে তাৰপিছত আৰু বেলেগ কথা কি থাকিব? মানে এইবোৰ গুৰুত্বহীন, আন নেতাৰ মন্তব্য গুৰুত্বহীন। মোদী সাহেবে কিন্তু আইনৰ কথা কোৱা নাই। কৈছে ডেফিনেট আপুনি নিশ্চয় সেইটো অধ্যয়ন কৰা নাই। আপোনাৰ বক্তব্যতে তেওঁ কৈছে কাৰণ এক্ট অফ পেট্ৰিয়টিজম আৰু তেনেকুৱা ব্যৱস্থা ল'বলৈ আগবাঢ়ি আছে। আৰু তেখেতে কেন্দ্ৰীয় চৰকাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ৰাজ্যিক চৰকাৰসমূহক এই ক্ষেত্ৰত দৃঢ় পদক্ষেপ ল'বলৈ আহ্বান জনাইছে আৰু তাত আইন প্ৰণয়নৰ কথা তাত অন্তৰ্ভুক্ত। মোদী সাহেবে এনেও বহু কথা কৈ থাকে, বহু আহ্বান দি থাকে। এইটো আৰু ডাঙৰ কথা জুমলা বুলিও কৈ দিব পাৰে, ইমান ডাঙৰ কথা নহয় এইটো। জুমলা বুলিও কৈ দিব পাৰে। আমাৰ যিটো কথা কয় না বৰবৰা ডাঙৰীয়া, কংগ্ৰেছৰ গোটেই পলিচি ফেইলাৰে কিন্তু আজি বিজেপিক চান্স দিছে বা ৰাইজে ভুগি আছে। এইটো মোক সুধিব লগা নহয়। আপুনি কি বিচাৰিছে? কিহৰ পলিচি? সেইটো কোৱা নাই, এডুকেশ্যনৰ ক্ষেত্ৰত সুবিধা দি দিছে বিজেপি, সেইটো এটা সুবিধা দি দিছে ডেফিনেটলি। আজি 70 বছৰ 3 বছৰ তেওঁলোকে আমি এখন বিশ্ববিদ্যালয় বনাই দিলো ক'ত? বজালিত বোলে, ভট্টদেৱ বিশ্ববিদ্যালয়। আমি আদৰণি জনাইছো, কিন্তু বজালি অসমৰ শিক্ষা দীক্ষাৰ এখন আজি প্ৰাণকেন্দ্ৰ হৈ গৈছে। প্ৰাইভেট এডুকেশ্যন বজালিত মানে বহুত বাঢ়ি গৈছে, মানে ৰাজস্থানৰ নিচিনা হৈছে, বম্বেৰ নিচিনা হৈছে বজালিত। সেইখন যদি ধুবুৰীত নহ'ল, কিয় নহ'ল? কিয় গোৱালপাৰাত নকৰিলে? কথাবিলাক আপোনালোকে কি কয় মই বুজি বিশ্ববিদ্যালয় হ'বলৈ হ'লে প্ৰাথমিকভাৱে এটা আন্তঃগাঁথনি লাগিব। অকল আপোনাৰ গুৱাহাটী বিশ্ববিদ্যালয় যেতিয়া বনাইছিল তেতিয়া আন্তঃগাঁথনি আছিল নেকি? আন্তঃগাঁথনিটা আজি এইমছ বনাইছে, আজি কংগ্ৰেছ চৰকাৰে অসমত এইমছ বনাইছে, তেতিয়া আন্তঃগাঁথনি আছিল নেকি? এইমছখনটো গুৱাহাটী মেডিকেল কলেজতো বনাব পাৰিলেহেঁতেন। কিয় এইমছ নহয়? আপুনি অধ্যয়নৰ অভাৱ। এইমছ গুৱাহাটী মেডিকেলত কেনেকৈ হ'ব? যিমান ভূমিৰ প্ৰয়োজন এখন বিশ্ববিদ্যালয় আপুনি কৈছে, আন্তঃগাঁথনিৰ কথা কৈছে। বঙাইগাঁৱত কলেজ নাই নেকি? আপুনি 1916 চনত আহি আজি চৰকাৰে যিমান কৰিছে আপোনালোকে বছৰৰ পিছত যুগ যুগ ধৰি কৰিব পৰা নাই। আৰু আপোনালোকৰ ভাৰতীয় জনতা পাৰ্টি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৰা ধ্ৰুৱ প্ৰসাদ বৈশ্য ডাঙৰীয়ালৈকে সকলো এটা কথা, 70 বছৰে কংগ্ৰেছে একো নকৰিলে। তেওঁলোকে ভাবে ইতিহাস বিকৃত কৰিবলৈ চেষ্টা কৰে। তেওঁলোকে ভাবে নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী আৰু নৰেন্দ্ৰ মোদীয়ে দেশৰ শেষজন প্ৰধানমন্ত্ৰী। আৰু যদি কংগ্ৰেছ আমি নাভাবো, আমি যদি ভাবিলো নৰেন্দ্ৰ মোদী একমাত্ৰ প্ৰধানমন্ত্ৰী, তেওঁলোকে চব কৰিছে বুলি কৈছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া 14 চনত শপত গ্ৰহণ কৰে, কি ক'লে? MNRটো বন্ধ কৰি দিম বুলি ক'লে। পিছততো সেইটোতে বাজেট বৃদ্ধি কৰিব লগা হ'ল। তেওঁলোকে প্ৰতিটো বস্তুৱে বন্ধ কৰি দিম বুলি কৈছে। আজি অটল অমৃত যোজনাটো কি? কংগ্ৰেছৰে নাম সলনি কৰিছে। প্ৰায়বিলাক ৰাজীৱ গান্ধী সভাপতিৰ মন্তব্যটো দেখুৱাই তেওঁলোকে সকল 15 লাখ দিব বুলি কোৱা কথাটো কি হ'ল? তাৰপিছত কৰিলে জুমলা। ৰিপুণ বৰা ডাঙৰীয়া মন্তব্য। এআইডিউ প্ৰধান বদৰুদ্দিন আজমলৰ এক মন্তব্যক লৈ দেশজুৰি সলকনিৰ সৃষ্টি হৈছে আৰু চৌদিশে সমালোচিত হৈছে বদৰুদ্দিন আজমল। আমাৰ সৈতে আছে কংগ্ৰেছ সভাপতি ৰিপুণ বৰা। যিহেতু বদৰুদ্দিন আজমলৰ যি মন্তব্য, সেই মন্তব্যক লৈ দেশজুৰি সলকনিৰ সৃষ্টি হৈছে ইতিমধ্যে। আৰু আপোনাৰ এক টুইটক লৈ ব্যাপক চৰ্চা হৈছে। আপোনাৰ যিটো টুইট, সেইটো অপব্যাখ্যা কৰা হৈছে নেকি? ডেফিনেটলি প্ৰথম কথাটো হ'ল মৌলানা বদৰুদ্দিন আজমলে যিটো কৈছে সেইটো আমি সমৰ্থন নকৰোঁ।
সেইটো তেখেতে কিহৰ ভিত্তিত কৈছে সেইটো তেখেতৰ কথা, সেইটো আমি সমৰ্থন নকৰোঁ। কিন্তু আমাৰ কথাটো হৈছে যে যিটো জনসংখ্যা নিয়ন্ত্ৰণ এইটো আমি কংগ্ৰেছ দলে সমৰ্থন কৰোঁ আৰু আমাৰ চৰকাৰে কংগ্ৰেছে বিগত কালত সমগ্ৰ দেশত জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা লৈছিল আৰু সেই ব্যৱস্থাবিলাকে কাম কৰিছিল, মটিভেশ্যন কৰা হৈছিল, এৱেৰনেছ ক্ৰিয়েট কৰা হৈছিল। গতিকে সেইকাৰণে এতিয়া অসম চৰকাৰে যিটো 2টা সন্তানৰ যিটো তেওঁলোকে আইন কৰিব বিচাৰিছে আৰু 2টা সন্তানতকৈ অধিক হ'লে চৰকাৰী চাকৰি বাকৰি নাপাব বুলি যিটো আইন কৰাৰ কথা কৈছে, সেই সম্পৰ্কত আমি কৈছোঁ যে এইটো আইন কৰি বাধ্যবাধকতা কৰাৰ পৰিৱৰ্তে মানুহক স্পণ্টেনিয়াছলি মানুহে যাতে অন্তৰৰ পৰা 2টা সন্তানতকৈ বেছি নিবিচাৰে তাৰ কাৰণে কি ক'লে ব্যাপকভাৱে সজাগতা হ'ব লাগে আৰু এইটো সম্ভৱ হ'ব একমাত্ৰ শিক্ষাৰ ব্যাপক সম্প্ৰসাৰণৰ যোগেদি আৰু ব্যাপক অৰ্থনৈতিক উন্নয়নৰ যোগেদি এইটো সম্ভৱ হ'ব। আপুনি বদৰুদ্দিন আজমলক মানে সমৰ্থন কৰা নাছিল নহয়? মই তেওঁক কেতিয়াও আমি সমৰ্থন নাই কৰা, কাৰণ সেই ধৰণৰ কথা আমি কংগ্ৰেছে কেতিয়াও আমি সমৰ্থন নকৰোঁ, তেওঁক সমৰ্থন কৰা নাই। আমি ইনফেক্ট পপুলেশ্যন কণ্ট্ৰল আমি কংগ্ৰেছ দলেও বিচাৰোঁ। কিন্তু বদৰুদ্দিন আজমলৰ লগতে আৰু এটা কথা কৈছে যে মোহন ভাগৱতে RSS প্ৰধান মোহন ভাগৱতে যিটো জনসভাত তেওঁ কয় যে 10টা সন্তান জন্ম দিব লাগে। কি বিজেপি এই ক্ষেত্ৰত বিজেপি আৰু RSSৰ নীতি বেলেগ বেলেগ নেকি? সেই ক্ষেত্ৰত কি ক'ব আপুনি? নাই, সেইটো জনসাধাৰণে নিজেই ৰাইজে বিচাৰ কৰিব। সেইটোতো হয়েই, এইটোতো ৰেকৰ্ডত আছে। মোহন ভাগৱত ডাঙৰীয়াই আজি যেনেকৈ বদৰুদ্দিন আজমলে কৈছে ঠিক সেইদৰে মোহন ভাগৱত ডাঙৰীয়াই আজি বহুত দিনৰ আগতে তেওঁ কৈছে যে হিন্দুসকলে অধিক সন্তান জন্ম দিব লাগে, 10টা সন্তান জন্ম দিব লাগে। আমি এইবিলাকত নাই। আমি কংগ্ৰেছ দল তেওঁলোকৰ মোহন ভগতৰ ষ্টেটমেণ্টতো নাই, আজমলৰ ষ্টেটমেণ্টতো নাই আৰু অসম চৰকাৰে যিটো সিদ্ধান্ত লৈছে সেইটোকো আমি সেইটোতো নাই। আমি কৈছোঁ যে মানুহে মনৰ পৰা ইয়াক গ্ৰহণ কৰিব লাগিব আৰু মানুহে আন্তৰিকতাৰে ইয়াক গ্ৰহণ কৰিলেহে ই সফল হ'ব। গতিকে সময় হৈছে পুনৰ এক বাণিজ্যিক বিৰতিৰ। দ্য বাৰ্ণিং টপিকত আমি বিৰতিৰ পিছত উভতি আহিম এই আলোচনাৰ মাজলৈ। বিৰতিৰ পিছত আমি উভতি আহিছোঁ আৰু সেয়া আমি দেখুৱালোঁ বিৰতিৰ পূৰ্বে যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াই নটচাট কৰিছে এই বিষয়টো যে তেওঁ বদৰুদ্দিন আজমল ডাঙৰীয়াক সমৰ্থন কৰিছে। এইবাৰ মই আহিব বিচাৰিছোঁ আশৰাফুল ইছলামৰ ওচৰলৈ। এই সামগ্ৰিক যিটো মন্তব্য এতিয়া ভৱিষ্যতটো আচলতে কি কৰা উচিত বুলি ভাবে? মানে দুইফালে মন্তব্য চলি থাকিব, বিজেপিৰো চলি থাকিব, AIDFৰ চলি, সাধাৰণ দুখীয়া নিপীড়িত যিসকল জনতা আছে তেওঁলোকে কি কৰা উচিত বুলি ভাবে এই মুহূৰ্তত? এজন গৱেষক ছাত্ৰ হিচাপে, এজন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এজন বিষয়ববীয়া হিচাপে সমাজখনক আমি যিমান দূৰ বুজি পাওঁ, আচলতে সমাজৰ সকলো স্তৰৰ লোকেই কিন্তু জনসংখ্যা নিয়ন্ত্ৰণ কৰাটো বিচাৰে। একেবাৰে দুখীয়া আৰু দৰিদ্ৰ মানুহ আৰু নিৰক্ষৰ মানুহে অনুভৱ কৰিব পাৰে যে জনসংখ্যা নিয়ন্ত্ৰণ কৰাটো দৰকাৰ, কাৰণ তেওঁলোকৰ অধিক সন্তান হ'লে তেওঁলোকে সন্তানটোক ভালকৈ পঢ়াব নোৱাৰিব, ভালকৈ পিন্ধাব নোৱাৰিব, খুৱাব নোৱাৰিব। আৰু ইয়াত ইছলামৰ কথা হৈছে, ইছলামত স্পষ্টভাৱে কৈছে যদিহে আপুনি সন্তানক সঠিকভাৱে ভৰণ পোষণৰ দায়িত্ব ল'ব নোৱাৰে, সঠিকভাৱে শিক্ষাৰ দায়িত্ব ল'ব নোৱাৰে, তেতিয়াহ'লে অধিক সন্তান জন্ম দিয়াৰ পৰা কিন্তু বিৰত থাকিবলৈ কিন্তু ইছলামতে কৈছে। সেইকাৰণে সকলোৱে বিচাৰে জন্ম নিয়ন্ত্ৰণ হ'ব লাগে। আকৌ এইটো ৰিপুণ বৰা ডাঙৰীয়াই যিটো কথা কৈছে তেওঁ আইনৰ কথাটো ইয়াত উল্লেখেই কৰা নাই। মানুহে নিজে নিজে এটা পৰ্যায় পালে বা সজাগতাৰ জৰিয়তে জনসংখ্যা নিয়ন্ত্ৰণ কৰিব সেইটো কৈছে, সেইটোও সুন্দৰ কথা। কিন্তু তাৰপিছতো ভাবোঁ যে যিটো পৰিস্থিতি দেশখন আটাইতকৈ বেছি জনসংখ্যা দেশ হ'বলৈ গৈ আছে, মানে সেই প্ৰেক্ষাপটত জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে আইনৰ প্ৰয়োজনীয়তা আছে। কিন্তু একে সময়তে চৰকাৰখনে জনসংখ্যা নিয়ন্ত্ৰণ সদিচ্ছাৰ কাৰণে মই আগতেও কৈছিলোঁ সকলো লোককে উপযুক্ত শিক্ষা, স্বাস্থ্য, দৰিদ্ৰতা দূৰীকৰণৰ আঁচনি, পৰিয়াল পৰিকল্পনাৰ যিবিলাক আঁচনি সেইবিলাক তৃণমূল পৰ্যায়কে লৈ যাব লাগিব, লোকক সজাগতা সৃষ্টি কৰিব লাগিব। এইখিনি কাম কিন্তু চৰকাৰে একেলগে কিন্তু লৈ যাব লাগিব। আৰু দ্বিতীয় নম্বৰ কথাটো হ'ল যে এই আইনখন আচলতে কি কি থাকিব, আইনৰ মডেলটো কি হ'ব? মই থ্ৰুতে কৈছোঁ, মই আইনখন পঢ়া নাই, কিন্তু 3টা বস্তু থাকিবই লাগিব। প্ৰথম কথা হ'ল যে আইনখন বলবৎ হোৱাৰ আগৰ যিবিলাক লোক সেই লোকসকলক ক্ষতিগ্ৰস্ত কৰিব নোৱাৰিব বা প্ৰভাৱিত কৰিব নোৱাৰিব। দ্বিতীয় কথাটো হ'ল যে আপোনাৰ এই আইনখনে যাতে
পিতৃ মাতৃৰ অনিচ্ছাৰ কাৰণে বা পিতৃ মাতৃৰ ভুলৰ কাৰণে আপোনাৰ তেওঁলোকৰ পৰৱৰ্তী প্ৰজন্মৰ যি সতি সন্ততি আছে তেওঁলোকে যাতে সাফাৰ নকৰে সেইকাৰণে আমি বিচাৰোঁ যে কেৱল এটা জেনেৰেশ্যন এই আইনৰ জৰিয়তে পানিছমেণ্ট পাব তেওঁলোকৰ সতি সন্ততি নহয় মই আইনখন ভংগ কৰিছোঁ মোৰ ক্ষেত্ৰত এই আইনখন প্ৰযোজ্য কিন্তু মোৰ সতি সন্ততিৰ ক্ষেত্ৰত যাতে এই আইনখন প্ৰযোজ্য নহয় আৰু 3 নম্বৰ কথাটো হ'ল যে যেটো ৰাজনীতি চলি আছে এইটোক লৈ আপুনি অলপ আগতে মানে সুধিছিল বিভিন্নজনে মই সোধা নাই যে একচুয়ালি বিজেপিৰ যে এই আইনখন আনিছে বিজেপিৰ এই আইনখনৰ প্ৰতি আসলে বহুত সন্দেহ প্ৰকাশ কিয় কৰিছে আমি সকলোৱে জনসংখ্যা নিয়ন্ত্ৰণ হোৱাটো বিচাৰো তাৰ পিছতো বিজেপি চৰকাৰখনে যেটো আইন আনিছে তাৰ প্ৰতি সন্দেহ হোৱাৰ মূল কাৰণটো হ'ল যে তেওঁলোকৰ বিভিন্ন সময়ৰ নেতাসকলে যিবিলাক বক্তব্য দি আহিছে আৰু জেৰুল ভাইতে সুন্দৰ কথা উত্থাপন কৰিছে যদি জনসংখ্যা নিয়ন্ত্ৰণক লৈয়ে সজাগ অসম আৰু অসমৰ সকলো ৰাইজ দল সংগঠনে মিলি তীব্ৰ প্ৰতিবাদ কৰাৰ পিছতো কেপখন তেওঁলোকে কিয় গ্ৰহণ কৰিবই লাগে বুলি বদ্ধপৰি কৰিছে কেপখনৰ জৰিয়তে তো জনসংখ্যা বৃদ্ধি হ'ব ইস্যু নহয় বুজি পাইছো ইস্যু নহয় এইটো বুজি পাইছো আৰু দ্বিতীয় নম্বৰ কথাটো হ'ল যে বিজেপিয়ে যেনেকুৱা ধৰণৰ পলাৰাইজেশ্যনৰ পলিটিক্স কৰিব বিচাৰিছে সেই পলাৰাইজেশ্যন পলিটিক্সৰ সুবিধা লৈ সংখ্যালঘুসকলক লৈ যিসকল ৰাজনৈতিক দল সংগঠনে ৰাজনীতি কৰিব বিচাৰে তেওঁলোকেও ৰাজনীতি কৰি আছে কিন্তু আমি ৰাইজে এই সম্পৰ্কে সজাগ হোৱা প্ৰয়োজন জনা প্ৰয়োজন বুজা প্ৰয়োজন আৰু এই ৰাজনীতিৰ বিৰুদ্ধে মাৰবান্ধি থিয় হৈ সঁচাকে আমাৰ সমাজখনৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰি সমাজখনক আগুৱাই অনাৰ ক্ষেত্ৰত আচলতে সকলোৱে ঐক্যবদ্ধভাৱে আমি কাম কৰিম নিশ্চয় সময় হৈছে বিৰতি যোৱাৰ পূৰ্বে ডক্টৰ ইলিয়াছ আলী ডাঙৰীয়া জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষকৈ মুছলমানসকলৰ মাজত জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যথেষ্ট কাম কৰি আছে পদ্মশ্ৰী বঁটাও লাভ কৰিছে এই মন্তব্যটো দেখুৱাব বিচাৰিছোঁ তেওঁৰ মানে ব্যক্তিগত বুলি ভাবোঁ নতুবা তেওঁ ৰাজনৈতিক উদ্দেশ্যৰে কৰিছে ইছলামে এটা হ'ল ধৰ্ম যি ধৰ্মৰ আৰম্ভণিৰ পৰাই পৰিয়াল সীমিতকৰণৰ বিধান চৰ্চিত হৈছে ব্যৱহৃত হৈছে সেয়ে মই সদায় যোৱা 10-12 বছৰে ৰাইজৰ মাজত এটা সংবাদ দি আছোঁ যে পৰিয়াল সীমিতকৰণত ইছলামত কোনো বাধা নাই কোৰাণ শৰীফত এই কথা আহিছে আমি পৰিয়াল পৰিকল্পিত কৰাত কি বাধা আছে আল্লাহ যদি পৰিকল্পিত কৰি বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰে তেনেহ'লে আমি মানুহে পৰিকল্পিত কৰাত কোনো ধৰ্মীয় বাধা নাই বুলি মই ভাবোঁ আজমল সাহেবে যি মন্তব্য কৰিছে সেয়া মই উচিত নহয় বুলি ভাবোঁ উভতি আছোঁ দ্য বাৰ্নিং টপিকৰ শেষ অংশলৈ মই আটাইৰে শেষ মন্তব্যলৈ মই গোটেই বিতৰ্ক প্ৰসংগত গোটেই প্ৰসংগটো আৰম্ভ কৰিছোঁ আইনুদ্দিন আহমেদ ডাঙৰীয়া আপোনাৰ পৰা শেষত কি মন্তব্য প্ৰকাশ কৰিব চৰকাৰৰ 2টা সন্তান নীতি বদৰুদ্দিন আজমলৰ মন্তব্য আটাইখিনিক লৈ মুছলমান সমাজ আটাইখিনিক লৈ শেষ মন্তব্য হিচাপে কি ক'ব মই আটাইকেইগৰাকীৰ পৰা ল'ম মন্তব্যটো হৈছে যে এই মানে জনসংখ্যা প্ৰতিৰোধ লৈ যেটো আইন বা যেটো কেবিনেটে সিদ্ধান্ত লৈছে এটো লৈ আমি ভাবো ৰাজনৈতিক দলে হস্তীয়া ৰাজনীতি কৰিব নালাগে আৰু ধৰ্মৰ নামতো ৰাজনীতি কৰিব নালাগে সেকেন্ড কথাটো হৈছে যে জনসংখ্যা প্ৰতিৰোধ হ'ব লাগিব তাৰ কাৰণে কঠোৰ আইন প্ৰণয়ন কৰাৰ মানে দৰকাৰ আছে প্ৰয়োজনীয়তা আছে কিন্তু সমসাময়িক এই কথাটো প্ৰয়োজনীয়তা আছে যে চাকৰিৰ নামত শিক্ষিত যুৱকক বঞ্চিত কৰা হ'ব জনসংখ্যা প্ৰতিৰোধৰ দোহাই দি সেই কথাটো মানি ল'ব নোৱাৰি আৰু আইনগতভাৱে বৈধ নহয় বুলি আমি অনুভৱ কৰোঁ আৰু আইনৰ দৃষ্টিত এটো বিশ্লেষণ হ'ব কিন্তু মই চৰকাৰী পক্ষক মই এটা কথা বিশেষকৈ বিজেপি দলৰ যিজন প্ৰতিনিধি আছে তেখেতে অলপ আগতে এই কথাটো কৈছে যে আমাৰ এই আইনটো লৈ আমি আৰু পৰ্যালোচনা কৰিম তো পৰ্যালোচনা কৰাৰ আগতে কেবিনেটে কিয় সিদ্ধান্ত লয় পৰ্যালোচনাৰ কথাটো বেলেগ মই বিস্তাৰিত সেই স্কিমটো কি হ'ব সেই কথাটো কোৱাৰ আগতেই আপোনালোকে মানে চাকৰি মানে দিয়া নহ'ব 2জন সন্তানৰ অধিক সন্তান থকা সকলক এই কথাটো কেলে আনিব লগা হ'ল আপোনালোকে মানে ইয়াত কি আপোনালোকৰ কিবা পলিটিক্স লুকাই আছে নেকি গতিকে আমি ভাবো যে এই কথাবিলাক বিস্তাৰিতভাৱে আপোনালোকে আৰু জিতুমণি বৰা ডাঙৰীয়া জিতুমণি বৰা এনেকুৱা এটা বুজাবলৈ বিচৰা হৈছে কাৰোবাৰ যদি এটা সন্তান আছে বা দুটা তেওঁলোকৰ প্ৰত্যেকেই চাকৰি পাব আচলতে সেইটো নহয় বুজা নাই চৰকাৰে এনেকুৱা ধৰণৰ যে 2টা সন্তান অধিক জন্মৰ চাকৰি নাপায় ইয়াৰ অৰ্থ এইটো নহয় যে চৰকাৰে এটা সন্তান থকা 2টা সন্তানক চাকৰি সংস্থাপন দিছে সেইটোতো ব্যৰ্থ হৈছে আৰু এটা কথা হৈছে কি বদৰুদ্দিন আজমলে যি ধৰণৰ ধৰ্মীয় দৃষ্টিকোণে এটা ৰাজনীতি কৰিব বিচাৰে সেই বিষয়ে বুজালে যে তেওঁ আচলতে মুছলমান সমাজক অপমানিত কৰিছে যে জনসংখ্যা বৃদ্ধিৰ কাৰণ যেন মুছলমানেহে ভাৰতবৰ্ষত বা অসমৰ জনসংখ্যা বৃদ্ধি কৰিছে আজমল ডাঙৰীয়া কথাটো সেইটো ওলাইছে আৰু এটা কথা
অসম চৰকাৰে কেবিনেটত যিহেতু আনিছে বস্তুটো আলোচনালৈ আহিছে এখন হেৰি হৈছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত পৰ্যালোচনা হ'বই ধ্ৰুৱদা হ'বই আৰু তাৰ যোগ বিয়োগ ঘটিব সেইখন যিখিনি কথা সেই বিধানসভাত আলোচনা হ'ব তাত কিছু কৰ্তন হ'ব কিছু যোগ হ'ব গতিকে এইখনে একেবাৰে যি আহিব শিলৰেখা নহয় এইখনতেই শেষ নহয় গতিকে আমি বিচাৰোঁ যে এখন আহিব লাগে কিন্তু কংগ্ৰেছ বিজেপি বুলি কথা নাই আজমল ডাঙৰীয়া বুলি কথা নাই মই খালি আজমল ডাঙৰীয়াক অনুৰোধ কৰিম যে গুৱাহাটীলৈ তেওঁ বা বিভিন্ন ঠাইত যিবিলাক ৰিয়েল ইষ্টেট খণ্ডত নিৰ্মাণ খণ্ডত যিবিলাক শ্ৰমিক হৈ আছে সেইবিলাকত তেওঁ চাওকহি যে এজনী 16-17 বছৰীয়া মহিলাই যুৱতীয়ে 3-4টা সন্তান লৈ ইটা কঢ়িয়াই কি ধৰণে ৰাইট আশৰাফুল খুব চমুকৈ শেষ কৰিম আটাইৰে মন্তব্য জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে আইনৰ প্ৰয়োজনীয়তা আছে পুনৰ এবাৰ ক'লো কিন্তু এই আইনখনৰ ৰেহৰূপ কি হ'ব সেইটোক লৈ চৰ্চা বিতৰ্ক কৰাৰ প্ৰয়োজন আছে একেখাৰে এইটো আমি কৈ দিব নোৱাৰোঁ যে দুটা সন্তানৰ নীতি অমান্য কৰা লোকসকলক চৰকাৰী চাকৰিৰ পৰা বৰবৰা ডাঙৰীয়া এই আইন মই প্ৰথমেই কৈছিলোঁ চৰকাৰৰ সদিচ্ছাৰ অভাৱ আছে খালি প্ৰচাৰ এই চৰকাৰখন প্ৰচাৰত থকা চৰকাৰ কেবিনেট ডিচিশ্যনটোক এনেকুৱা ধৰণে প্ৰচাৰ কৰা হ'ল ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো কেবিনেট ডিচিশ্যন কাইলৈ এছেম্বলিত পাছ নহ'বও পাৰে আৰু এই কাৰণেই কৈছোঁ যিহেতু আৰু এই চৰকাৰখন বা দলটোৱে আজি জনসাধাৰণৰ এটা অধিকাৰত হস্তক্ষেপ কৰিব বিচাৰিছে কাইলৈ হয়তো তেওঁলোকে মানুহে কি খাব কি পিন্ধিব সেইটোৰ ওপৰতো হস্তক্ষেপ কৰি আইন আনিবলৈ চেষ্টা কৰিব এই আজি সমগ্ৰ পৃথিৱীতে হয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিচিনা দেশতো কিন্তু মানুহৰ মহিলাৰ স্বাস্থ্যৰ ওপৰতহে গুৰুত্ব দিয়া হৈছে তাত আইন আজিলৈকে কৰা হোৱা নাই মানুহক শিক্ষা দীক্ষা আৰু সজাগতা প্ৰদান কৰিব লাগিব নহ'লে আইনে কোনো সমস্যাৰ সমাধান শেষ মন্তব্য হিচাপে কি ক'ব এইটো ক'ব বিচাৰোঁ যে বাৰে বাৰে এটা কথাই কোৱা হৈছে মানুহ সজাগ হওক শিক্ষিত কৰা হওক তাৰপিছত আইন আনক এই ক্ষেত্ৰত সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য কিয়নো এখেতসকলে ক'ব নেকি যে মানুহক ট্ৰেফিক আইনৰ ক্ষেত্ৰত সজাগ কৰা হওক ট্ৰেফিক আইন কিয় কৰিব লাগে কিয় জৰিমনা দিব লাগে মানুহবিলাকে শিক্ষিত হ'লে নিজে নিজেই ৰাস্তাৰ নিয়ম মানি চলিব তেনেকুৱা ধৰণৰ কথা কোৱা হৈছে আইনো আনিব লাগিব সজাগতাৰ আৰু এটা কথা যিটো কোৱা হৈছে মই এইটো পৰ্যালোচনাৰ কথা বুলি কোৱা নাই মই এইটো বিস্তাৰিত আলোচনা হ'ব বিস্তাৰিত আলোচনা আৰু পৰ্যালোচনাৰ পাৰ্থক্য আছে আমাৰ চৰকাৰে যিটো কৈছে যে দুটাতকৈ অধিক সন্তান জন্ম দিলে চাকৰিৰ পৰা যিটো বঞ্চিত কৰিব কোৱা হৈছে এইটো আমি স্বাগতম জনাইছো আৰু সুধী সমাজে এইটো স্বাগতম জনাইছে শিক্ষিত সমাজে স্বাগতম জনাইছে আৰু বলিষ্ঠ ধন্যবাদ জেৰুল ইছলাম শেষ মন্তব্য প্ৰাসংগিক হ'ব বুলি মই ভাবোঁ 2 নম্বৰ কথা হ'ল আইনখনৰ ইমপ্লিমেণ্ট কৰাৰ আগতে মানুহখিনিক শিক্ষিত কৰাৰ ব্যৱস্থা কৰক আৰু 3 নম্বৰ কথা বিজেপি গভৰ্ণমেণ্টৰ যিটো মানে চৰিত্ৰ আৰম্ভ হৈছে কোনে কি খাব কোনে কি পিন্ধিব কেতিয়াবা কাৰোবাৰ পাকঘৰত সোমাব কেতিয়াবা কাৰোবাৰ বেডৰুমত সোমাই যাব কেতিয়াবা কাৰোবাৰ বাথৰুমত এইবিলাক কথা মানে পৰিহাৰ কৰি সামগ্ৰিক বিজেপিৰ ৰেষ্টুৰেণ্ট হ'বলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকেইগৰাকী ৰাইজে সিদ্ধান্ত ল'ব আচলতে যে আমি আমাৰ এই যিটো নীতি কিদৰে ফলৱৰ্তী হ'ব মই দীপক শৰ্মাই দ্য বাৰ্ণিং টপিকৰ পৰা বিদায় লৈছোঁ ধন্যবাদ